নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰীৰ সৈতে মই ইভা মহন্ত গুৱাহাটী মহানগৰীৰ ব্যস্ততা কোলাহলপূৰ্ণ জীৱন হাজাৰ সমস্যাৰ মাজত অৱসাদ বিচাৰি মন ভাল লগা এটা শব্দই হৈছে দীপৰ বিল দীপৰ বিলৰ এই পৰিৱেশ আমাৰ সকলোৰে চিনাকি কেতিয়াবা শান্তি বিচাৰি কেতিয়াবা নিৰ্জনতা বিচাৰি আৰু কেতিয়াবা নিজক বিচাৰি আমি প্ৰায় আহোঁ এই পৰিৱেশৰ মাজত কিন্তু আজি দীপৰ বিলৰ সেউজীয়া নহয় আপুনি নেদেখা কিছু ভয়ংকৰ ছবি দেখুৱাব বিচাৰিছো যি দেখিলে আপুনিও ক'বলৈ বাধ্য হ'ব আসলতে কি হৈ আছে দীপৰ বিলত কি হৈছে দীপৰ বিলৰ লগত অসম সরকার হুঁশিয়ার আৰু খুব লজ্জাজনক কথা যে কোনো বেলেগ দাবী নহয় আসলতে দীপৰ বিলক সংৰক্ষণ কৰিবলৈ আন্দোলন কৰিবলগীয়া হৈছে দাবী কৰিবলগীয়া হৈছে ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে অনুষ্ঠানৰ আৰম্ভণিতে আমি কৈছিলোঁ যে দীপৰ বিলৰ সেউজীয়া নহয় আজি আপোনালোকৰ আগত আন এখন ছবি আমি লৈ যাব ওলাইছোঁ আৰু কি আসলতে কি হৈ আছে দীপৰ বিলৰ লগত সেই ছবিখন নেদেখা এখন ছবি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিখন ছবিৰ কথা আমাৰ দৰ্শকক কৈছোঁ যে তেওঁলোকে সদায় দীপৰ বিলৰ সেউজীয়াৰ কথা কয় বা সৌন্দৰ্যৰ মাজত কিছু সময় থাকিবলৈ আহে কিন্তু যিখিনি তেওঁলোকে দেখা নাই সেইখিনি আমি তেওঁলোকক আজি জনাব বিচাৰিছোঁ আপোনালোকৰ দাবীসমূহ কি হৈ আছে আচলতে দীপৰ বিলৰ লগত না আমিতো যথেষ্ট দাবী জনাই আহিছোঁ গোটেই আমাৰ এই অসুবিধাবিলাকক আচলতে চৰকাৰ এচি ৰুমত বহি তেখেতসকলে কিছুমান আঁচনি প্ৰস্তুত কৰি আছে তেখেতসকলে আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ কি অসুবিধা আছে কি কৰিলে সুবিধা হ'ব এইবিলাকে তেখেতসকলে আহি আমাৰ লগত আলোচনা কৰিলে হয়তো তেখেতসকলেও ছাকচেছ হ'ব আমিও ছাকচেছ হ'ম বুলি আমি আশা কৰিছোঁ ধন্যবাদ হয় মই আপোনাৰ কাষলৈ আহিছোঁ অকণ যদি আগুৱাই আহে আমি সকলোৱে জানো যে দীপৰ বিল ক'লে ধুনীয়া কিছুমান কথা মনলৈ আহে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ কিন্তু এইখন দীপৰ বিলৰ বৰ্তমান যিটো অৱস্থা হৈ আছে যি জঘন্য ৰূপ আপোনালোক ইয়াৰ বাসিন্দা হিচাপে আন লোকতকৈ বেছি হৃদয়ংগম কৰিব পাৰিছে বেছি অসুবিধাৰ সন্মুখীন হৈছে যিসকলে লোকে নাজানে তেওঁলোকক কি জনাব কি হৈ আছে আচলতে আগতে তাৰমানে ভালে আছিলে যেতিয়া GMCৰ বস্তুবিলাক ইয়াতে পেলালা তেতিয়া পৰিবহণটো বিৰাট হৈ গ'ল তেতিয়াহ'লে বেলেগ বাহিৰৰ মানুহ আহিলেও তাৰমানে ইয়াতে থাকিবই নোৱাৰে বাছত ধৰ বাছ আছে গন্ধ পায় কিবা পায় তাৰমানে আগৰ দীপৰ বিল নাই বুলি কৈ দিয়ে যোনে আহে বাহিৰৰ পৰা মানুহ আহিলে আগৰ দীপৰ বিল তুমি ক'লৈ গ'ল এতিয়া কিয় এনেকুৱা বাছ আহে কিহৰ কাৰণে আহে আৰু চৰাই চিৰিকটি আগতে ধুনীয়াকৈ আহিছিল চৰাই কিমান চৰাই আহি চাই যায় এতিয়া কিন্তু চৰাই নাহে কিয় নাহে এই ৰেল ৰাস্তাটো গৈছে ৰেল ৰাস্তাটোৰ কিমান এটা শব্দ হয় সেই শব্দৰ কাৰণে চৰাই চিৰিকটি একোৱে নাহে নিজে এটা ৰেল ৰাস্তাটো জানতে ইমান শব্দ চৰাই চিৰিকটি ছিংগল ট্ৰেকৰ কথা আমি জানো এতিয়া যিটো ডাবল ট্ৰেকৰ কথা কৈ আৰু কেনেকুৱা হ'ব ডাবল আহিলে একদম নহয় হ'ব দীপৰ বিলখনে একো নহয় কাৰণতে ডাবল ট্ৰেক হ'ব নিদিবই আৰু কেৱল ডাবল ট্ৰেক নহয় এতিয়া যিটো ডাম্পিং গ্ৰাউণ্ডৰ কথা কৈছোঁ আমি সকলোৱে ইয়াত জাবৰ পেলাইছে যিসকল লোক কিছু সময়ৰ কাৰণে আহে তেওঁলোকৰ কথা বেলেগ তেওঁলোকে পূৰ্বৰ পৰিৱেশ দেখা নাই দুই এটা মন্তব্য দি আপোনালোক হয়তো গুচি যায় কিন্তু যিসকলে ইয়াত থাকে তেওঁলোকে কেনে সমস্যাত পৰিছে মানে আমি এতিয়া পেটত গাঁঠি দিব লগা সমস্যা কাৰণ খেতিটো আমাৰ নহয় যি গুৱাহাটীৰ যিটো নালা পেলাই দিছে সেইটো পানী সেউজীয়া হৈ একদম আপোনালোকে ইমান ডাঠ চেলেনি হয় ধান মৰি যায় গজালি মাৰাৰ লগে লগে মৰি যায় ধান নিজে মৰি যায় গতিকে আগতে আমি বাও ধান মৰি গৈছে গৰু তাৰমানে ঘাঁহ খালে গৰু মৰিয়ে যায় আৰু এই গৰুৰ পেটত প্লাষ্টিক প্লাষ্টিক এটা খানা পিকনিক প্লেচ চলে তাৰপিছত দুনিয়াৰ জাবৰ জোঁথৰ পেলাই দিয়ে সেইবিলাক গৰু খাই দিয়ে পেটত সোমাই পেলাই গৰু মৰিয়ে যায় আমি গৰু লৈ আমি জীয়াইছিলোঁ গৰু গাহৰি সব বস্তু লৈ আমি জীয়াইছিলোঁ কিন্তু এতিয়া গৰু পুহিব ন গাহৰি পুহিব ন খেতি কৰিব ন কি কৰি আমি এখানি মানুহ চলিম
আপুনি খেতিৰ কথা কৈ আছিলে খেতিৰ কথা মানে তেনেকুৱাই আগতে ধান হৈছিল আমি মলখিনি গৰুক খুৱাইছিলোঁ খেৰখিনি গৰুক খুৱাইছিলোঁ ভাত খেতা আমি খাইছিলোঁ এতিয়া নাই যেতিয়াৰ পৰা এই হেৰিটো পেলাই দিছে গুৱাহাটীৰ যিটো নালা পেলাই দিছে এই গুৱাহাটীৰ লেতেৰা যিটো নালা পেলাই দিছে তেতিয়াৰ পৰা দীপৰ বিলত খেতি নাই আৰু মাছ নাই মাছ নিজে মৰি যায় বেমাৰ লাগি মৰি যায় ফাহি উঠে মাছ নিজে মৰি যায় সেই লেতেৰা আহি পেলাই আৰু এই যেতিয়া জাবৰ জোথৰত ডেমটো কৰিছে তেতিয়াৰ পৰা নিজে মাছ মৰি যায় আৰু মাছ খাব নোৱাৰি গতিকে ইয়াত এতিয়া প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে যিটো ডাম্পিং গ্ৰাউণ্ডৰ কথা বা প্ৰথমে ছিংগল ট্ৰেক আছিলে ডাবুল ট্ৰেকৰ কথা কৈছে আপোনালোকে আমি দেখিছোঁ বহুত আগৰে পৰা আচলতে ডাবুল ট্ৰেক নহ'বৰ কাৰণে আৰু একমাত্ৰ আপোনালোকৰ এই ইউনিটিৰ কাৰণে আপোনালোকৰ একতাৰ কাৰণে যিখিনি এতিয়ালৈকে বাচি আছে কিন্তু যিখিনি আছেগৈ আচলতে বহুত কম বাচি আছে অৱশিষ্ট সেইখিনি ৰক্ষা কৰিবলৈকে আপোনালোকে এতিয়া এনেদৰে দাবী কৰিবলগীয়া হৈছে হয় এতিয়া চৰকাৰে বিশেষ একো কৰিব নালাগে ইয়াত কোটি কোটি টকা খৰচা কৰাৰ প্ৰয়োজন নাই চৰকাৰে যিখিনি কৰি আছে সেইখিনি বন্ধ কৰক নেচাৰ প্ৰকৃতি নিজে সেইখিনি বস্তু গুৰুত্বপূৰ্ণ কথা কৈছে চৰকাৰে একোৱে কৰি দিব নালাগে কিন্তু যিখিনি কৰি আছে তাতে ষ্টপ কৰক বন্ধ কৰক কাৰণ প্ৰকৃতিয়ে আচলতে দীপৰ বিলক সকলো দিছে সেইখিনি তেনেকৈ থাকক নিজস্বভাৱে মানে প্ৰকৃতিৰ এটা ছিষ্টেম আছে প্ৰকৃতিয়ে নিজে নিজে সেই বস্তুখিনি ৰিকভাৰী কৰি ল'ব পাৰে কেৱল চৰকাৰে যিখিনি কৰি আছে চৰকাৰে কৰণীয়খিনি বন্ধ কৰক কোটি কোটি টকা খৰচা কৰিব দীপৰ বিলত প্ৰয়োজন নাই চৰকাৰে কৰি থকাখিনি বন্ধ কৰিলে নেচাৰে প্ৰকৃতিয়ে নিজে নিজে সেই বস্তুখিনি যিখিনি বেয়া কৰিছে সেইখিনি ঠিক কৰি ল'ব কেৱল চৰকাৰৰ এই যি দুমুখীয়া নীতি ৰেলৱে ট্ৰেক আপোনাৰ ডাম্পিং আৰু লেতেৰা ভোমৰা ভৰলো বশিষ্ট বাহিনী লেতেৰা পানী তাৰ উপৰি হাই টেনশ্যন লাইন এতিয়া আকৌ আপুনি চাব এই ৰেলৱে ট্ৰেকটোত আপোনাৰ ইলেক্ট্ৰিফিকেশ্যন হৈ আছে আৰু ইলেক্ট্ৰিফিকেশ্যনটোৰ পাৱাৰ অলমষ্ট 25,000 ভোল্ট 25,000 ভোল্টৰ ইয়াৰে এইফালেদি এটা এতিয়া ধৰ এই যে ইলেক্ট্ৰিকৰ ৰেল যে আহিব যদি এটা হাতী খুন্দা যদি বস্তু বাগৰি যায় তেতিয়া হাতীৰ মৰিব না নাই অল অসম যাব তেতিয়া হাতীয়ে এটা পোষ্ট বগৰাই দিয়ক অল ভাৰতবৰ্ষ যাব কাৰণ লহনা চব কাৰেণ্ট হৈ যাব তেতিয়াতো আচলতে ভাল হ'ল কিজানি অলপমান চৰকাৰেও দেখি লয় আমাৰ কাৰণে হাতীয়ে ব্যৱহাৰ নাই বন বিভাগে কেইটা হাতী খেদে হাতী খেদি আমাৰ জনসাধাৰণখিনি আমাৰ সৰুৰ পৰা খেদিছে অভ্যাস আছে বাচ্চাহঁতৰ কেনেকৈ খেদিব লাগে কেনেকৈ নালাগে অভ্যাস আছে আমাৰ গাঁওখিনিৰ ল'ৰাকেইটাই খেদে হাতীখিনি অৱস্থান আৰু এতিয়া ধৰ হাতীৰ যিটো কনফ্লিক্ট হোৱা নাই ইমান হাতী দীপৰ বিল অহাৰ পাছত আজিলৈকে ঘৰ ভঙা নাই হাতী ইয়াত মানে কলগছ খাই গ'লে কোনো মানুহে আমাক একো নকৰে আমি ওচৰৰ পৰা চাই কিনে হাতী গুচি যায় তো যিটো এই অৱস্থান কিন্তু ডাবুল ৰেলৱে ট্ৰেক হোৱাৰ লগে লগে কি হ'ব এই হাতীৰ মানে প্ৰেছাৰটো গাঁৱত বেছিকৈ হ'ব আৰু হাতী মানুহৰ সংঘাতটো আকৌ বাঢ়ি যাব আমি আজি যেনেকৈ হাতী বচাই আছোঁ অনাগত দিনত ডাবুল ৰেলৱে ট্ৰেক হ'লে আমি বচাব নোৱাৰিম বুলি আমি নিজে জানো কাৰণ আমি হাতীৰ লগত আমি চলি আহি আছোঁ হাতীৰ বিহেভিয়াৰৰ ওপৰত আমাৰ যথেষ্টখিনি জ্ঞান আছে আৰু সেই হাতীৰ যিটো দণ্ডেবিলাকৰ যদি চৰকাৰে এনেকৈ বাধা আৰোপ কৰে আল্টিমেটলি হাতীবিলাক ক'ত হ'ব পাৰ নহৈ কিনে গাঁৱত মানে বেছি প্ৰেছাৰটো হ'ব আৰু তেতিয়া হাতী মানুহৰ সংঘাতটো আগত দুগুণ হৈ যাব আৰু এটা সমস্যা নতুনকৈ সৃষ্টিয়ে হ'ব হয় আৰু তেওঁলোকে আচলতে দীপৰ বিলৰ এইসকল লোকক স্থানীয় লোকসকলক আমি সকলোৱে ধন্যবাদ জনাব লাগে চৰকাৰ প্ৰশাসনে ধন্যবাদ জনাব লাগে তেওঁলোকে যিখিনি কৰি আছে কাৰণ তেওঁলোকে নকৰা হ'লে পৰিস্থিতি আৰু বিষম হ'ল হয় আপুনি মই যেতিয়া কিছু সময়ৰ কাৰণে আহোঁ তেতিয়া হয়তো কিছু পৰিৱৰ্তন দেখিছোঁ তেতিয়া হয়তো কিয় এনে দুৰ্গন্ধ আহিছে বা দীপৰ বিল আগৰ দৰে হৈ থকা নাই বুলি ক'বলৈ সহজ কিন্তু কিয় হৈ থকা নাই সেইটো আপুনি হৃদয়ংগম কৰা উচিত আৰু তাৰ বাবে কেৱল চৰকাৰ প্ৰশাসন নহয় আমাৰ প্ৰতিজন লোকৰ দায়িত্ব আছে আমি কিছু সময়ৰ বাবে যেতিয়া আহোঁ তেতিয়া আমাৰ দায়িত্ব আছে যে আমি যাতে দীপৰ বিলখন লেতেৰা কৰি থৈ নাযাওঁ আমি ইয়ালৈ আহোঁ আমি খাওঁ কিবা কিবি প্লাষ্টিকৰ বটল হওক বা অন্যান্য সামগ্ৰী আমি যাতে ইয়াত পেলাই থৈ নাযাওঁ হয় চৰকাৰে ডাম্পিং গ্ৰাউণ্ড কৰিছে সেইটো এটা বেলেগ প্ৰসংগ যিটো কাৰণে তেওঁলোকে মানা কৰিছে বা তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছে নহ'বৰ বাবে কিন্তু তাৰ লগতে আমাৰো দায়িত্ব আছে যাতে ডাম্পিং গ্ৰাউণ্ড নহয় আৰু তাৰ লগতে আন এটা মূল যিটো সমস্যাৰ কথা আমি কৈছোঁ যে ডাবল ট্ৰেকৰ কথা যিটো আপোনালোকে কৈ আছে তাৰপিছত আচলতে ছিংগল ট্ৰেক থাকোঁতেই যিখিনি সমস্যা হৈছে ডাবল ট্ৰেকত আৰু অধিক সমস্যাৰ সৃষ্টি হ'ব এই দুটা মূল বিষয়ৰ লগতে আৰু কি ছবি আপুনি দেখুৱাব বিচাৰিব যিখিনি আচলতে আমাৰ দৰ্শকে দেখা পোৱা এতিয়া চাওক আপোনাৰ যিটো ফিজিবিলিটি ষ্টাডি ৰিপৰ্টে কৈ আছে আপোনাৰ মই এই ফিজিবিলিটি ষ্টাডি ৰিপৰ্টটো দেখুৱাই দিছোঁ এইটো এটা হেৰি ফিজিবিলিটি ষ্টাডি ৰিপৰ্টৰ আপোনাৰ 16 নম্বৰ পেজত তেখেতসকলে এটা কনক্লুজন দিছে এই কনক্লুজনত তেখেতে 3টা এলিমেণ্টৰ কথা কৈছে ডাইভাৰ্টেড এলিমেণ্ট 1 ডাইভাৰ্টেড এলিমেণ্ট 2 আৰু ডাইভাৰ্টেড এলিমেণ্ট 3 এই 3টা এলিমেণ্টৰ ভিতৰত ডাইভাৰ্টেড এলিমেণ্ট 2টো ইজ ছ' ফাৰ ৱে ফৰ এক্সিষ্টিং এলাইনমেণ্ট 2.5 কিলোমিটাৰ হুইচ ইজ কমপ্লিটলি এবাউট দি এলিফেণ্ট পণ্ড এৰিয়া এজ ৱেল এল ইট ইজ নট এফেক্টেড দি এণ্টায়াৰ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী এই ৰিপৰ্টত স্পষ্টভাৱে কৈ দিছে আৰু ইয়াত লাষ্টত লিখি দিছে ছ' ডাইভাৰ্টেড এলিমেণ্ট 2 ইজ মষ্ট সুইটেবল অল্টাৰনেটিভ ইন দিছ ষ্টাডি ৰিপৰ্টে কৈ আছে যিটো কোৰ্টে এটা ফিজিবিলিটি ষ্টাডি ৰিপৰ্ট বনাই কোনটো উত্তম হ'ব বুলি কোৰ্টে NGT ডাইৰেকশ্যনত এই ফিজিবিলিটি ষ্টাডি ৰিপৰ্ট বনোৱাৰ পাছত কৈছে বোলে দীপৰ বিলৰ
উত্তৰ দিশে যদি ৰেলপথটো যায় তেতিয়াহ'লে সকলো সমস্যাৰ সমাধান হৈ যায়, কিন্তু সেইটো নকৰি আজি এটা ৰিপৰ্ট বনাব, কালি এটা ৰিপৰ্ট বনাব, মানে এইফালেদি লৈ যাবৰ চেষ্টা কৰি থকাটো আমি বুজি পোৱা নাই। কি ষড়যন্ত্ৰত লিপ্ত হৈছে বন বিভাগৰ লগতে আপোনাৰ ৰেল বিভাগ, কিয় এইফালেদি বাৰে বাৰে নিয়াৰ চেষ্টা কৰিছে? অলৰেডি ষ্টাডি ৰিপৰ্টত কৈছে কোনটো উত্তম মানে ব্যৱস্থা। আমি ডেভেলপমেণ্টৰ বিৰোধী নহয়, কিন্তু যিহেতু উত্তম ব্যৱস্থা আছে এই উত্তম ব্যৱস্থাটো গ্ৰহণ কৰাটো উচিত। আজিৰ কভাৰ ষ্টৰীত দীপৰ বিলৰ আপুনি নেদেখা যিখন ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এটাই উদ্দেশ্য যে দীপৰ বিল কেৱল তেওঁলোকৰ নহয়, কেৱল ইয়াত বাস কৰা লোকসকলৰ নহয়, আমাৰ সকলোৰে মৰমৰ দীপৰ বিল। গতিকে ইয়াক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ প্ৰতিগৰাকী লোকৰ আছে। আপুনি হয়তো অৱগত নহয় আচলতে ইয়াত কি হৈ আছে, বা যিসকল লোক অৱগত তেওঁলোকে হয়তো এতিয়ালৈকে একো পদক্ষেপ লোৱা নাই, কিন্তু আমি জনাম আপোনালোকক কি হৈ আছে আৰু তেওঁলোকে ক'ব আচলতে সমাধান কি কৰিব পৰা যায়। গতিকে আহক আমি সকলোৱে তেওঁলোকক সহযোগ কৰোঁ আৰু জানো আচলতে ইয়াত কি হৈ আছে। এতিয়া আমাৰ দীপৰ বিলৰ বিষয়ে ক'বলগা হ'লে মই ধৰ 93তে বিয়া হৈছোঁ, তাৰ পৰা আমি এইবিলাক জানো। কিন্তু আমাৰ ইয়াত আগতে যেনেকুৱা আছিলে বা ধৰ যেনেকুৱাকৈ চলিছিলোঁ সেইখিনি এতিয়া বৰ্তমান অকণমানো নাই। কাৰণ পদুম ফুল লাগিলে আমি ছিঙি আছিলোঁ, পূজা পাতল পদুম ফুলটো লাগে, কিন্তু পদুম ফুল নে ধানৰ এতিয়া সি দেখা পাওঁ নে কি দেখা পাওঁ, আমাৰ ইয়াত একোৱেই নাই। এতিয়া কেৱল মানুহকেইটা আছোঁ মানে হেৰি হৈ পেলাই, মানে নিথৰুৱা হৈ মানুহকেইটা থকাৰ দৰে হৈছে, বেলেগ একো নাই। মানে আমি এতিয়া খাব লগা হ'লেও চৰকাৰৰ কথা ভাবিহে খাব লাগিব, কাৰণ কাম কৰিলেও ভাবিহে খাব লাগিব যে আমি কেনেকৈ চলিম, কেনেকৈ কৰিম, কেনেকৈ খাম, সেইটোহে কথা ভাবিব লগা হৈছে। আমি এতিয়া বেলেগ কথা ভাবিবৰ সময়ে নোহোৱা হৈছে। হয়, আপুনি কিমান বছৰৰ পৰা আছে, কিমান চনৰ পৰা মনত আছেনে? আজি 40 বছৰৰ বেছি হৈ গ'ল। 40 বছৰৰ আগত এতিয়া 40 বছৰৰ আগত আৰু এতিয়া তাৰপিছত 40 বছৰ আগত এই দীপৰ বিলখন ইমান ধুনীয়া আছিল, ইমান ধুনীয়া পানী, মানুহে এনেকৈ মুখ দেখা পায় আইনাৰ দৰে, এনেকুৱা পানী আছিল। তাত আছিল হগল আছিল, দল আছিল, পটল খাৰ আছিল, নানান ধৰণৰ ঘাঁহ বননি আছিল। তেতিয়া হাতী খাই গুচি গৈছিল। এতিয়াতো সেইগিলা দেখবাৰে নাই। এতিয়া ধানৰ খেতি কৰি খাব পাৰছো না হগল দেখা পাবি, না দল দেখা পাবি, না পটল খাৰ দেখা পাবি, একোৱে নাই। এতিয়া কলা পানী, হাতীও গাঁও ধুবাই এতিয়া চিন্তা কৰবে, এনেকুৱা হৈছে। এতিয়া হাতী কেনেকৈ আহিব? এই ৰেল লাইনটো পাৰ হ'ব, তাতে আৰু গাড়ীৰ লাইনটো আছে, যি কৰি দুৱাৰ তাতে ফৰেষ্টৰ মানুহ থাকে, না গাড়ী ৰখব না হাতী ৰখব। হাতী যদি এশটা যদি হাতী নামবা খোজে, এখন যদি ৰেল আহে সিপাৰে যদি 10টা থাকে, সিপাৰে যদি 10টা থাকে, তেতিয়া হাতী চাউণ্ডটো কোনোদিনে এৰি নহয়। তেতিয়া পাহাৰত উঠি যাব চাই, ফৰেষ্টৰ মানুহগিলাই কিমান চাব? না মানুহ দূৰ চাইডৰ পৰা গাড়ী আহিব, না গাড়ী ৰখাব, না হাতী ৰখাব। সেইকাৰণে মৃত্যুত পৰে। আৰু এটা ৰেল লাইন হ'লে আৰু কিমান মৃত্যু হ'ব, মই এইখিনিয়ে কৈছোঁ। কি ক'ব আপুনি কিমান বছৰৰ পৰা আছে? মই 91ত আহিছোঁ, কিন্তু আমাৰ দেউতাহঁত ইয়াতে জন্ম পাই দেউতাহঁত মৰি গৈছে। দেউতাহঁতে কৈছে নহয় ইয়াতে হাতী পোৱালি দিছিল, আৰু ইয়াতে হাতী পোৱালি দিছিল, পাহাৰৰ ইয়াতে হাতী পোৱালি দিছিল, আৰু বহুত দল আছিল, দল খাই আৰু যা বুলি গ'লেই গুচি যায়, কিন্তু এতিয়া খেদিলেও নাযায়, সেইখিনিয়ে ক'ম আৰু শুনা পালে আপোনালোকে আচলতে এতিয়াৰ পৰিৱেশটো আগতে কি আছিল আৰু এতিয়া কি হৈছিলে। গতিকে শুনা পোৱাৰ পিছত আপুনি এবাৰ হ'লেও চিন্তা কৰক আচলতে আমাৰ মৰমৰ দীপৰ বিলৰ লগত কি হৈ আছে আৰু আমি কি কৰিব পাৰোঁ। কাৰণ এই সমগ্ৰ বিষয়টোত চৰকাৰ প্ৰশাসনৰ কথা তেওঁলোকে কৈছে, লগতে আমাৰ প্ৰতিজন লোকৰ দায়িত্বৰ কথাও আহিছে। কাৰণ ইতিমধ্যে প্ৰমোদ কলিতাদেৱে বাৰে বাৰে এটা কথা কৈছে, চৰকাৰ দুমুখীয়া স্থিতিৰ কথা। গতিকে এফালে তেওঁলোকে সংৰক্ষণৰ কথা কৈছে, আনফালে দীপৰ বিলক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। আমাৰ মৰমৰ দীপৰ বিলক মৃত্যুৰ গৰাহৰ পৰা বচাবৰ কাৰণে কেৱল দীপৰ বিলত যিসকল লোক বাস কৰে, অৰ্থাৎ দীপৰ বিলৰ বাসিন্দাসকলেই নহয়, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত। বিশেষকৈ ভাল লগা কথাটো হৈছে যে নৱপ্ৰজন্মৰ বিভিন্ন যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী আচলতে নিজাববীয়াকৈ নিজৰ পৰ্যায়ত তেওঁলোকে যিখিনি কৰিব পাৰে কৰিছে। গতিকে আজি কভাৰ ষ্ট্ৰীট আপোনালোকক সেই কথাখিনি এইটো কাৰণে জনাব বিচাৰিছোঁ, তেওঁলোকে যদি কৰিব পাৰিছে, তেওঁলোক আগবাঢ়ি আহিব পাৰিছে, আপুনি কিয় নোৱাৰিব? কাৰণ দীপৰ বিল কেৱল তেওঁলোকৰ নহয়, বা দীপৰ বিলত বাস কৰা লোকসকলৰ নহয়, আমাৰ সকলোৰে। ইয়াক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ প্ৰতিজন লোকৰে আছে। মই যাব বিচাৰিছোঁ তেওঁলোকৰ কাষলৈ, আৰু আমি ইতিমধ্যে দীপৰ বিলৰ লোকসকলৰ কথা শুনিলোঁ। গতিকে তেওঁলোকৰ কাৰণে যিহেতু আপোনালোকেও নিজাববীয়াকৈ কাম কৰি আছে, গতিকে কি আহ্বান জনাব বিচাৰিব, বা আপোনালোকে যিখিনি কৰি আছে সেই বিষয়ে অলপ যদি জনায়, যাতে বাকীসকল লোক অনুপ্ৰাণিত হয়।
হয় নমস্কাৰ আমি প্ৰথম ইয়াতে কাম মানে ষ্টাৰ্ট কৰোঁতে মানে আমি এটা আৰ্ট ফেষ্টিভেল টাইপ কৰিছিলোঁ তো সেইখিনি সময়ত আহোঁতে 2014-15 মানে গোটেই ডাম্পিং গ্ৰাউণ্ডটোতো আছিলেই আগৰ পৰা কিন্তু গোটেই পিকনিক স্পটটো বিৰাট লেতেৰা হৈ থাকে মানুহ বাহিৰৰ পৰা আহি পেলাই গোটেই লেতেৰা কৰি যায় আৰু মানে আমাৰ সেইটো মানে সভ্যতাত এইটো মানে স্বভাৱ এটা নাই যে য'ত আমি ধৰি লওক পাৰ্টি কৰিলোঁ বা য'ত পিকনিক কৰিলোঁ সেইখিনি জাগা যে আকৌ চাফা কৰি থৈ যাব লাগে বা বস্তুবোৰ পেলাব নালাগে সেইটো মানে ভাবত নাছিলে মানুহ তো এতিয়া বহুখিনি কিন্তু দেখিছোঁ বহুতখিনি চেঞ্জ হৈছে তাৰপিছত মানে এতিয়া মানুহবিলাকে ইমান লেতেৰা নকৰে আগৰ নিচিনা কিন্তু যিটো এতিয়া ট্ৰেইন লাইনৰ কাৰণে ইহঁতে কৈ আছে তো অলৰেডি ইফালে যিটো আপোনাৰ নৰ্থ ছাইডত যিটো তাতে বনালে বস্তুটো ফিজিবল হয় কাৰণ সেইটো ৰাস্তাৰ কাষেদি যাব এইটো ডাইৰেক্টলি আপোনাৰ যিটো দীপৰ বিলটো হয় এইটো এটা ৱাটাৰিং হোল হয় গোটেই এনিমেলছবিলাক এই ৰিজাৰ্ভ ফৰেষ্টৰ পৰা মানে ইয়াতে পানী খাবলৈ আহে তো ট্ৰেইন লাইনটো তাৰ মাজেদি বনাই দিয়াটোতো এইটো মানে এটা ইম্পেক্ট এছেছমেণ্ট নকৰাকৈ কৰিছে বস্তুটো তো এতিয়া যদি সেইটো সিটো ছাইডে কৰে মানে ইফালে টানেল বনোৱাতকৈ তো মানে সেইবিলাক বস্তুটো আমি আগৰ পৰাতো বহুত মানুহে কৈ আছে তো এতিয়া এইটো গভৰ্ণমেণ্টেতো এইটো বস্তু জানিব লাগে আৰু এইটো এতিয়া সিহঁতে যদি সেইটো ছাইডে বনায় তেনেহ'লে গোটেই প্ৰব্লেমটো চলিউশ্যন চল্ভ হৈ যায় মানে হয় মই ধন্যবাদ জনাইছোঁ আপোনাক আৰু এটা কথা মই আপোনাৰ কাষলৈ আহিছোঁ যে বহু লোকে এতিয়াও ভাবি আছে যে আমাৰনো কি হ'ব দীপৰ বিলত বাস কৰা লোকসকলৰ হ'ব বা তেওঁলোকৰ সমস্যা কিন্তু এইটো কথা তেওঁলোকে বুজি পোৱা নাই যে কেৱল দীপৰ বিল বুলি ক'লে আচলতে কেৱল ইয়াত বাস কৰা লোকসকল নহয় সমান্তৰালভাৱে এই গোটেই প্ৰক্ৰিয়াটো ইটো সিটোৰ লগত যিহেতু জড়িত ইয়াৰ পৰিৱেশ বিনষ্ট হোৱা মানে সমগ্ৰ গুৱাহাটীখন বা পৰ্যায়ক্ৰমে সমগ্ৰ অসমবাসীয়ে কিন্তু চাফাৰ কৰিব লাগিব হয় দীপৰ বিলে আমাৰ মাইক্ৰ' ক্লাইমেটক বহুত কণ্ট্ৰিবিউট কৰি আছে ইয়াৰে গোটেই চাইকেলটো এটা বেলেঞ্চত লৈ গৈ আছে আৰু গুৱাহাটীৰ তেনেদৰে যোনটো জলবায়ু তাৰে এটা চেকছ এণ্ড বেলেঞ্চত ৰাখিছে যোনটোৰ কাৰণে সকলোবোৰ আমাৰ বেলেঞ্চিং হৈছে কিন্তু লাহে লাহে যেতিয়া দীপৰ বিলৰ হাবি বন তথা দীপৰ বিলৰ পানী যিহেতু পলিউট হৈ আহি আছে কমি গৈ আহি আছে আমাৰ মেন মেড আমাৰ কিছুমান ডিচিশ্যনৰ কাৰণে এতিয়া পাৱাৰ থকা মানুহবোৰৰ কাৰণে তেওঁলোকৰ কিছুমান প্লেন আছে সেইবোৰৰ ডিচিশ্যনৰ কাৰণে আমাৰ হাবি বনসমূহ আৰু দীপৰ বিলৰ পানী কমি আহি আছে এতিয়া যদি আন ঠাইৰ মানুহে ভাবে যে দীপৰ বিল গ'লে আমাৰনো কি যাব প্ৰথম এটা পইণ্ট ক'লোঁ যে মাইক্ৰ' ক্লাইমেটত যিহেতু কণ্ট্ৰিবিউট কৰা হয় তাৰ পৰা বিগাৰ পিকচাৰ আমি চাব গ'লে টোটেল ক্লাইমেটৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব আৰু আমি যদি নাজানো এইটো কথা জনা উচিত যে পানীত থকা যোনটো প্লেণ্টনছ আমাৰ গছতকৈ 30 টাইমছ বেছি আমাৰ অক্সিজেন আৰু আদি মিনাৰেলছ এইবোৰ প্ৰদান কৰে নিউট্ৰিয়েণ্টছ প্ৰদান কৰে যি আমাৰ কাৰণে আমাক জীয়াই ৰাখিছে আৰু সেই বেছিক ছায়েন্স আমি স্কুলতে পঢ়িছোঁ যদিও আমি কি জানি পলিচি লেভেলত অহাৰ পিছত পাহৰা হৈ গৈ আছে আৰু এটা উদাহৰণ দিছোঁ দীপৰ বিলটো কিয় ৰক্ষা কৰিব লাগে দীপৰ বিল যদিও হাবি বন এইবোৰে যদি পূৰা লাৰ্জ স্কেল ফৰেষ্টলৈ কভাৰ কৰা হৈ আছে আমাৰ এই ইতিমধ্যে চলি থকা পেণ্ডেমিকৰ কাৰণ কি আছিলে জুনটিক ডিজিজেছ জুনটিক মানে আপোনাৰ এনিমেলৰ পৰা আহে মেইনলি ওৱান অফ দ্য এক্সাম্পলছ ইজ ডেট যেতিয়া হাবি বন কটা হয় তাৰে কিছুমান ইউনিক বেক্টেৰিয়া আৰু থাকে যদি আগতে হিউমেন টাচত আহি পোৱা নাই আৰু সেইকাৰণে আমাৰ হিউমেন বডিটো এডাপ্টেবল নহয় আৰু তাৰ ফলত এপিডেমিক পেণ্ডেমিক এনেধৰণৰ আমি পৰিস্থিতি দেখিব লগা হৈছে আৰু এই সমগ্ৰ বিষয়টোক যিহেতু চৰকাৰ দুমুখীয়া স্থিতিৰ কথা কোৱা হৈছে আমি সেই সন্দৰ্ভতো কথা পাতিম কাৰণ এফালে যিহেতু ইয়াত সংৰক্ষণৰ কথা কোৱা হৈছে জৈৱ বৈচিত্ৰ্যতাৰ কথা কোৱা হৈছে কিন্তু আনফালে চৰকাৰ কিছুমান আচলতে হঠকাৰী সিদ্ধান্তৰ বাবে মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি ক'লেও ভুল কোৱা নহ'ব মই আপোনাৰ কাষলৈ আহিছোঁ চৰকাৰ যিটো ডাবল ষ্টেণ্ডাৰ্ড কি ক'ব এতিয়া চৰকাৰে মেইনলি এই কথাটো আমি সকলোৱে জানিব লাগে যে ক্লাইমেট ক্ৰাইচিছ হয় ইট ইজ ৰিয়েল আৰু ক্লাইমেট ক্ৰাইচিছ যোনটো আমাৰ আৰ্টিফিচিয়েল যোনবোৰ প্ৰব্লেমছৰ কাৰণে আমাৰ যিমানখিনি আমাৰ প্লেনিংছ ভালকৈ নোহোৱাৰ কাৰণে যিমানখিনি আমাৰ প্ৰব্লেমছ হৈছে আৰু ভৱিষ্যত দিনলৈ এইটো বহুত বেছি হ'বগৈ আৰু মেইনলি আমি যুৱ প্ৰজন্ম হয় কিন্তু আমাৰ আহিবলগীয়া যোনখিনি জেনেৰেশ্যনছ তো তেওঁলোকৰ কথাটো ডেফিনেটলি আমি চিন্তা কৰিব লাগিব আমি এনেকুৱা এখন পৃথিৱী দি থৈ যাব নোৱাৰোঁ যোনখন পৃথিৱীত অক্সিজেন ল'বলৈ লাষ্টত অক্সিজেন বেগ আমি চিলিণ্ডাৰ ল'বলগীয়া হয় এইটো আমি ক'ভিডৰ টাইমত অলৰেডি দেখা পাইছোঁ এনেকুৱা এটা অৱস্থা যেন আমাৰ নেক্সট জেনেৰেশ্যনে পাব নালাগে তাৰে আমি সেইটো কাৰণে ডেফিনেটলি আমি এইটো লাগি আছোঁ আমি ৰিইমেজিন যোনটো হেছটেগ আমি কৰিছোঁ ৰিইমেজিন
ৰেলৱে লাইন তাত আমি এছেছমেণ্টটো ভালকৈ কৰাটো বিচাৰিছোঁ গভৰ্ণমেণ্ট এটা ভাল এছেছমেণ্ট কৰক আৰু যিমানো কৰিডৰ্ছ আছে ইয়াত ডেফিনেটলি বহুতকেইটা কৰিডৰ্ছ আছে আৰু আমি এই কথাটো ইন এ বিগাৰ পিকচাৰ যদি চাব নট অনলি দীপৰ বিল ডিফাৰেণ্ট আমাৰ যেনেকৈ আপোনাৰ দিহিং পাটকাই আছে বেহালী আছে ডিফাৰেণ্ট আপোনাৰ আমাৰ অসমত বহুত কি ইক' চেঞ্চিটিভ জ'নছ আছে আৰু যিহেতু এই আপোনাৰ এইখন ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰা হৈছে তেতিয়াহ'লে তাত বাফাৰ জ'নছ থাকে তাত গভৰ্ণমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱাইল্ড লাইফ এক্টৰ মতে বহুত ডিফাৰেঞ্চ তাত বস্তুখিনি থাকে চ' সেই বস্তুখিনি যেতিয়া আমি যদি ভালকৈ এছেছমেণ্ট কৰি গোটেই কথাখিনি আমি জানি লৈ ইয়াত কাৰণ আগতে এলিফেণ্টছো ইয়াত মৃত্যু হৈছে তাত বহুত ডিফাৰেণ্টৰ ৰেপটাইলছ হওক বাৰ্ডছ হওক আপোনাৰ বহুত মানে ৱাইল্ড লাইফ ইয়াত লষ্ট হৈছে চ' আমি গভৰ্ণমেণ্টক এটা ভাল এটা ৰিএছেছমেণ্ট ভালকৈ কৰক যিটো দীপৰ বিলবাসীয়ে কৈছে আচলতে তেওঁলোকৰ লগত আহি বহক কথা পাতক কাৰণ তেওঁলোকতকৈ ভালকৈ আচলতে দীপৰ বিলক কোনেও বুজি নাপায় কাৰণ তেওঁলোকৰ ইয়াতে জন্ম তেওঁলোকৰ আচলতে উশাহ মিহলি হৈ আছে তেওঁলোকৰ আচলতে জীৱন ইয়াত সোমাই আছে বুলি ক'লেও ভুল কোৱা নহ'ব মই ৰশ্মি কাষলৈ আহিছোঁ যিসকল লোকে বহু লোক আচলতে সজাগ নহয় আমাৰ অনুষ্ঠান চোৱাৰ পিছত যিসকল লোক আচলতে সজাগ বা এই ক্ষেত্ৰত কাম কৰিব বিচাৰে তোমালোকে যিহেতু গ্ৰাউণ্ডত প্ৰেক্টিকেলি কাম কৰি আছা গতিকে কি কৰি আছা আৰু কি কৰিব পৰা যায় হয় পোনপ্ৰথমতে এইটো কথাই ক'ব বিচাৰিম যে এই যুঁজ এজন বা দুজন মানুহৰ নহয় এই যুঁজ গোটেই গুৱাহাটীবাসীৰ বা গোটেই অসমবাসীৰ এতিয়া প্ৰমোদ দাৰ নিচিনা মানুহে যুগ ধৰি এই যুঁজত কৰি আছে যোগদান দি আছে তেওঁলোক ভুক্তভোগী আৰু আমি কি কৰি আছোঁ গুৱাহাটীৰ যিমান জাবৰ জোঁথৰ আছে আনি ইয়াত পেলাই আছোঁ আৰু তেওঁলোকে ভুগিব লগা হৈছে আমাৰ ভুলখিনি সেইকাৰণে আমাৰ যুৱ প্ৰজন্মখিনি বা আমাৰ উঠি অহা যোনখিনি যুৱ প্ৰজন্ম আছে আমাৰ এইটো দায়িত্ব যে আমি যিমান যি কৰিব পাৰোঁ মানে ধৰক আমি এতিয়া চাব গ'লে যোৱা বছৰ লকডাউন হ'ল ক'ভিডৰ সময়ত তেতিয়া যেনেকৈ আমি দিহিং পাটকাইৰ কাৰণে এটা মুভমেণ্ট কৰিছিলোঁ সেইটো মেইনলি ডিজিটেল প্লেটফৰ্মৰ থ্ৰু দিয়ে হৈছিলে আৰু সেইটোৰ কাৰণে এটা ইমান বেছি এটা ইম্পেক্ট হ'ল যে পিছত গৈ চৰকাৰে সেইটো নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিলে তো মই ভাবোঁ যে ছ'চিয়েল মিডিয়াটো এটা বহুত ষ্ট্ৰং প্লেটফৰ্ম হয় আমাৰ দাবী হওক আমাৰ সমস্যাখিনি ৰাখি ধৰিবলৈ তো আমাৰ যুৱ প্ৰজন্মৰ এইটোৱে দায়িত্ব হ'ব লাগে যে আমি গাঁৱৰ মানুহখিনিৰ যোনখিনি সমস্যা আছে তেওঁলোকে কি ক'ব বিচাৰিছে সেই সমস্যাখিনি আমি ছ'চিয়েল প্লেটফৰ্মৰ থ্ৰু দি সেইখিনি আমি চবকে যাতে জনাওঁ কাৰণ এতিয়া গুৱাহাটীতে চাব গ'লে আধাতকৈ বেছি মানুহে গম নাপায় দীপৰ বিলত কি হৈ আছে উইকেণ্ডত আহিব ফটো তুলিব ঘূৰি গুচি যাব ধুনীয়া লাগিছে খুব ধুনীয়া বতাহ ধুনীয়া ৱেটলেণ্ড এটা আছে সিমানেই কিন্তু ইয়াত কি সমস্যা হৈ আছে যুগ ধৰি 1989ৰ পৰা ৰেলৱে ট্ৰেকৰ কাৰণে বা ডাম্প য়াৰ্ডৰ কাৰণে যিখিনি সমস্যা হৈ আছে সেইখিনি আধা মানুহে গমেই নাপায় তো আমাৰ মূল এতিয়া সিদ্ধান্তটো এইটোৱে যে আমি সেই মানুহখিনিক সজাগ কৰা যে ইয়াত কি সমস্যা হৈ আছে আৰু আমি কেনেকৈ সেই সমস্যাখিনি আমি এটা সলিউশ্যন এটা বিচাৰিব পাৰোঁ আৰু তেওঁলোকে যি আচলতে এই সজাগতামূলক তেওঁলোকে যি আচলতে মিছন বুলি ক'লেও ভুল নহ'ব আৰম্ভ কৰিছে আমি ND24 যিহেতু ইয়াৰ সহযোগী হৈছোঁ গতিকে তাৰ উদ্দেশ্য এটাই তেওঁলোকে যিখিনি কৰি আছে আমাৰ জৰিয়তে যিহেতু তেওঁলোকক এটা প্লেটফৰ্মৰ প্ৰয়োজন ছ'চিয়েল মিডিয়াৰ লগতে তেওঁলোকৰ সকলোখিনি যাতে আমি আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ আৰু যদিহে আমি তেতিয়াহে সাৰ্থক হ'ম যাতে আমাৰ এই অনুষ্ঠান চোৱাৰ পিছত আপুনি যদি সেই কথাখিনি হৃদয়ংগম কৰিব পাৰে বা এতিয়াৰ পৰা আপুনি একো কৰিব নোৱাৰিলেও প্ৰমোদ কলিতাদেৱে গুৰুত্বপূৰ্ণ কথা কৈছিলে যে একো নকৰিব অৰ্থাৎ ইয়ালৈ আহিলে আপোনালোকে একো নকৰিব মানে বিভিন্ন ধৰণৰ আৱৰ্জনা যাতে ইয়াত নেপেলাব একোৱে নকৰিব যদি একো ভাল কৰিব নোৱাৰে দীপৰ বিলৰ কাৰণে অন্ততঃ বেয়া নেভাবিব বা বেয়া নকৰিব আমি এইটো কোৱা নাই যে কেৱল আমিয়ে চিন্তা কৰোঁ আমি সকলোৱে ইয়াত থকা সকলোৱে কৰি আছোঁ এইটো নহয় আমাৰ এই অনুষ্ঠানত আমাৰ সৈতে এতিয়া নথকা আৰু বহু লোক আছে যিসকলে নিজৰ পৰ্যায়ত তেওঁলোকে কাম কৰি আছে কিন্তু কেৱল মুষ্টিমেয় কেইজনমান লোক নহয় আমি প্ৰতিগৰাকী লোক সজাগ হ'ব লাগিব সকলোৱে আচলতে এইখন যুঁজত একেলগে অৱতীৰ্ণ হ'ব লাগিব তেতিয়াহে আমি দীপৰ বিলক বচাব পাৰিম বছৰৰ 6টা ঋতুৰ ভিতৰত আটাইতকৈ ভাল লগা ঋতুৱে হৈছে শৰৎ বৰ্ষা যায় শৰৎ আহে আৰু পৃথিৱীলৈ কঢ়িয়াই আনে এক অনাবিল আনন্দ আৰু শৰৎ বুলি ক'লেই আমাৰ মনলৈ আহে শাৰদীয় জোনাক নিয়ৰ শেৱালি দুবৰি এনে বহু মিঠা আৰু কোমল শব্দ কিন্তু আজি এই শৰৎকালত বৰ্তমান যি পৰিৱেশত আমি আছোঁ যি প্ৰখৰ ৰ'দ আপুনি ভাবিব পাৰেনে এয়া সঁচাকৈয়ে শৰৎকাল কিয় এনে হৈছে
আপোনাৰ মনলৈ জানো প্ৰশ্ন নাহে আপোনাৰ মনলৈ জানো এই ক্লাইমেট চেঞ্জক লৈ প্ৰশ্ন নাহে আৰু এই সকলোখিনি কথাৰ কাৰণে জলবায়ু পৰিৱৰ্তনৰ এনে বহু কথা আৰু সমান্তৰালভাৱে পৰিৱেশৰ লগত আৰু জড়িত বহুখিনি বিষয়বস্তু লৈ আজিৰ কভাৰ ষ্টৰীত আমি কথা পাতিব বিচাৰিছোঁ কিয় এনেকুৱা হৈছে কাৰ ভুলৰ বাবে হৈছে কি কৰিব লাগে সেই সকলোখিনি কথা আমি পাতিম মোৰ সৈতে আছে পিছফালে আপোনালোকে দেখা পাইছে চাইকেল ৰেলীৰ বাবে সাজু হৈ আছে নৱপ্ৰজন্মৰ বহুখিনি যুৱক যুৱতী তেওঁলোক বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত আমি বৰ্তমান খানাপাৰাত আছোঁ আমি কটন অভিমুখে আমাৰ এই যাত্ৰা আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত আপোনাৰ চিনাকি অচিনাকি বহু লোক কটনলৈ আহিব কটনত আমি একত্ৰিত হ'ম আৰু এই ক্লাইমেট চেঞ্জৰ ওপৰত বিশেষভাৱে আজিৰ কভাৰ ষ্টৰী ঠিক আছে তেন্তে আজিৰ যাত্ৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ আশা কৰিছোঁ আপুনিও অংশীদাৰ হ'ব আৰু আপুনিও আচলতে চিন্তা কৰক কিয় এই ক্লাইমেট চেঞ্জ হৈছে কেৱল 5 জুন নহয় যিহেতু বছৰৰ প্ৰত্যেকটো দিনে আচলতে জৰুৰী কি হৈ আছে আমাৰ চাৰিওফালে পৰিৱেশত এনে পৰিৱৰ্তন কিয় এনেকুৱা হৈছে সকলোখিনি কথা পতাটো গতিকে আমি আলোচনা কৰিম আৰু তাৰ মাজতে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ বিভিন্ন কথা বতৰা হ'ব বা বিভিন্ন কাৰ্যসূচী থাকিব আজি আমাৰ এই বিশেষ অনুষ্ঠানত বলক যাত্ৰা আৰম্ভ কৰোঁ আৰু খানাপাৰাৰ পৰা যি চাইকেল ৰেলী আমি আৰম্ভ কৰিছিলোঁ বৰ্তমান আমি যিহেতু নেহেৰু ষ্টেডিয়াম পাইছোঁহি কাৰণ ইয়াত আৰু বহু চাইকেল ৰেলীৰ বাবে সাজু হৈ আছিলে আৰু বহু কেইগৰাকী যুৱক যুৱতী ইয়াক আমাক জইন কৰিছে আৰু ইয়াৰ পৰা আমি কটনলৈ যাম তাত আৰু অধিক আছে আমাৰ সৈতে তেওঁলোকে জইন কৰিব যিটো আজি আমাৰ মূল উদ্দেশ্য আমাৰ জনগণক এৱেৰ কৰাটো ক্লাইমেট চেঞ্জক লৈ আমি তাত সেই বিষয়ে আলোচনা কৰিম কিন্তু তালৈ যোৱাৰ আগতে ইয়াত যিসকল আছে মই ইয়াৰ পৰা অলপ আমি কথা পাতি যাব বিচাৰিছোঁ ইতিমধ্যে আমাৰ আজিৰ অনুষ্ঠানটোৰ যি উদ্দেশ্য আমি কৈছোঁৱেই ক্লাইমেট চেঞ্জক লৈ যিটো এৱাৰনেছ আৰু কি এড কৰিব একচুৱেলি চাওক ক্লাইমেট চেঞ্জটো এইটো এটা ডাঙৰ ইছ্যু এতিয়া আমি যদি পাষ্ট 3 ইয়াৰ্ছত গুৱাহাটীৰ যিটো ক্লাইমেটটো চাওঁ আমি এভৰি 1 ইয়াৰ আমি চাব পাই আছোঁ 1 ডিগ্ৰী অফ যিটো টেম্পাৰেচাৰ ইনক্ৰিজ হৈ আছে আমি লাষ্ট 3 ইয়াৰ্ছত যদি চাওঁ চ' আমি আগতে কিতাপত পঢ়িছিলোঁ যে এইটো এটা জাষ্ট এটা টপিক হিচাপত আছিলে বাট এতিয়া আমি বস্তু ফিল কৰিছিলোঁ চিন্স এইটো চাওক ছেপ্টেম্বৰ মাহ এণ্ড হৈ গ'ল চ' ইটছ অক্টোবৰৰ বিগিনিং পূজা আহিলে আগতে এইখিনি সময়ত ঠাণ্ডা পৰিছিলে বাট এতিয়া ইমান গৰম মানে আপোনালোকে জাষ্ট বিশ্বাস কৰিব নোৱাৰে হোৱাট ইজ দ্য টেম্পাৰেচাৰ আউটছাইড বাহিৰত এতিয়া আমি যদি বাহিৰত ওলাওঁ আপুনি অলমষ্ট ইট ফিলছ লাইক 42 হিউমিডিটি বহুত বেছি হৈ আছে চ' অল অফ দিছ আৰ হোৱাট ক্লাইমেটৰ কাৰণে হৈছে চ' আমি এই চাইক্লিঙৰ ৰেলীৰে আমি এইটো এটা জাষ্ট এটা ৱে এটা জাষ্ট ক'বলৈ বিকজ অভিয়াছলি বিকজ আপুনি চাওক ফচিল ফুইল বাৰ্ণ হ'লে আপোনালোকে যদি ইণ্টাৰনেটত চাই আপোনালোকে চাব পাৰে 1 লিটাৰ অফ পেট্ৰল can produce 2.3 kgs of carbon dioxide. চ' আমি যদি আমাৰ ডে টু ডে লাইফত যদি আমি চাইকেলখন ব্যৱহাৰ কৰোঁ ছাপ'জ আমি অফিচলৈ যাওঁতে বিকজ আমাৰ কি হয় অলমষ্ট এটা ৰেডিয়াছ অফ 10 কিলোমিটাৰ আমাৰ অলমষ্ট এটা ৰেডিয়াছ অফ 10 কিলোমিটাৰ আমাৰ অফিচবোৰ থাকে চ' আমি যদি ডেইলি আমাৰ অফিচলৈ চাইকেলখন লৈ যাওঁ উইদাউট ইউজিং আৱাৰ অট'মোবাইলছবোৰ তেতিয়াহ'লে আমি আই থিংক আমি এটা ভাল এমাউণ্টৰ আমি কাৰ্বন ফুটপ্ৰিণ্টটো ৰিডিউচ কৰিব পাৰোঁ চ' ডেটছ ইট সেইটোৱে ক'ব গৈছে থেংক ইউ ছ' মাছ মই আপোনাৰ কাষলৈ আহিছোঁ তো কি মেছেজ দিব আমাৰ অডিয়েঞ্চক दिस इज़ अ वे टू स्टार्ट अ डायलॉग और इससे बेसिकली दीपोर बिल का जो पोल्यूटेड वाटर होता जा रहा है दिस इज़ अ वे टू ब्रिंग अटेंशन टू दैट एंड मोर ओवर एक्टिविस्ट पोएट्स राइटर्स देर आर लॉट ऑफ स्टेक होल्डर्स इन दिस तो ये सबको साथ लाके एक कम्युनिटी के हिसाब से एटलीस्ट एक डायलॉग स्टार्ट करेंगे तो इट इज़ नॉट अ काइंड ऑफ इट्स मोर देन अ प्रोटेस्ट इट इज़ अ काइंड ऑफ यंग पीपल कमिंग टुगेदर एंड टेलिंग अस टू सेव द फ्यूचर एंड ब्रेक द साइलेंस ओवर थिंग्स बिकॉज अगर हम देखें तो हायसेंथ वाटर हायसेंथ ज़्यादा होता जा रहा है इट माइट लुक ब्यूटीफुल बट डीप डाउन क्यों ज़्यादा होता जा रहा है क्योंकि पोल्यूशन बढ़ रहा है तो ये सारी चीज़ें एंड स्पेशली फिशरमैन कम्युनिटीज़ देर आर लॉट ऑफ कम्युनिटीज़ दैट स्टे अराउंड द प्लेस सो आई थिंक इफ़ यू स्टार्ट अ डायलॉग ये आगे चल के बहुत अच्छा होगा हमारे लिए थैंक यू सो মাছ আৰু এই যাত্ৰা যিহেতু আমাৰ কটনত গৈ শেষ হ'ব আৰু কটনলৈ যোৱাৰ আগত মই আৰু কথা পাতিবৰ চেষ্টা কৰিম কি মেছেজ চ' আজিৰ চাইকেল ৰাইডটো বেচিকলি ক্লাইমেট চেঞ্জৰ ওপৰত আমি কৰি আছোঁ কিয়নো মানুহবোৰ খালি গাড়ী কিনি আছে গাড়ী চলাই আছে তাৰপিছত ভিতৰত AC চলাই আছে চ' আমি সেইটো কম কৰি আৰু চাইকেলত শ্বিফ্ট কৰিব লাগে কিন্তু মেইনলি আমাৰ দীপৰ বিলৰ কাৰণে আমি এৱেৰনেছ ৰেইজ কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া কটনত যাম তাৰপিছত আমি অলপ একেলগে গোট খাই কথা পাতিম হয় আৰু মই
আৰু কিবা এড কৰিবা? নাই থেংক ইউ। আৰু মই দৰ্শকক কওঁ, মই আৰম্ভণিতে যিটো কথা কৈছোঁ প্ৰখৰ ৰ'দ, তাৰপিছতো যদি এওঁলোক সকলো ওলাই আহিব পাৰিছে আপোনালোকক এই মেছেজ দিবৰ কাৰণে, গতিকে আপুনি আমি সকলোৱে কিয় নোৱাৰিম? কেৱল এওঁলোক সজাগ হ'লে নহ'ব, আমি সকলো সজাগ হ'ব লাগিব। আমাৰ ভাগৰ লাগিছে নি? নাই লগা? তো আমি আৰু যাম এতিয়া সকলো একেলগে। ভাগৰ লাগিছে? আমি ক'ত যাম আৰু কি ক'বা? ছেভ দীপৰ বিল, ছেভ এনভাইৰনমেণ্ট, সেই বাৰ্তালৈ আমি এতিয়া নেহেৰু ষ্টেডিয়ামৰ পৰা আমাৰ পৰৱৰ্তী যি ডেষ্টিনেশ্যন আমি কটনলৈ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু আজিৰ কভাৰ ষ্টৰী যি মূল বিষয় বা উদ্দেশ্য আছিলে, আমি কৈছিলোঁ যে কটনৰ সন্মুখত একত্ৰিত হ'ম আৰু ইতিমধ্যে আমি কটনত আহি উপস্থিত হৈছোঁহি। আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা যি মেছেজ আজি আমি লৈ ইয়ালৈ আচলতে আহিছিলোঁ, সেই মেছেজ লৈ যিটো বিভিন্ন ঠাইৰ পৰা চাইকেল ৰেলীৰে বহুখিনি লোক উপস্থিত হৈছেহি। আৰু আচলতে ইয়াত নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যক আছে আৰু তেওঁলোকে যিহেতু এই সজাগতা দেখুৱাইছে আৰু সকলো আহি আমাৰ অনুষ্ঠানত উপস্থিত হৈছেহি। এগৰাকী বিশেষ ব্যক্তি এই মুহূৰ্তত যিহেতু আমাৰ সৈতে আছে আৰু তেখেত হৈছে প্ৰমোদ কলিতা। আৰু আমি সকলোৱে জানো যে দীপৰ বিলৰ কাৰণে তেওঁ কিদৰে আচলতে গ্ৰাউণ্ডত কাম কৰি আছে, তাৰ এগৰাকী স্থানীয় বাসিন্দা বুলিয়েই নহয়, দীপৰ বিলৰ লগতে তেওঁ এই সমগ্ৰ পৰিৱেশক লৈ যিটো কাম কৰি আছে। আপোনাক স্বাগতম জনাইছোঁ কভাৰ ষ্টৰীলৈ। আৰু আগতেও আমি এই প্ৰসংগত কথা পাতিছিলোঁ, কিন্তু আজি বিশেষভাৱে এই বিষয়ে আজি কভাৰ ষ্টৰীত লৈছোঁ, ক্লাইমেট চেঞ্জ, কাৰণ এই বিষয়টোক লৈ আচলতে এই চাইকেল ৰেলী বাহিৰ কৰা হৈছে। আৰু ভাল লগা কথাটো হৈছে যে আজি যিসকল আমাৰ সৈতে আছে সকলো নতুন প্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালী, ভাল লাগিছে। তেওঁলোক যদি ইমান সজাগ হ'ব পাৰে তেন্তে আমি কিয় নোৱাৰোঁ? আৰু আপুনি যিখিনি কৰি আছে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে আজি এই অনুষ্ঠানৰ পৰা এতিয়া কি বাৰ্তা দিব আৰু শেহতীয়া আপোনাৰ যিখিনি কাৰ্যসূচী দীপৰ বিলক লৈ? কাৰণ মই পুনৰ কওঁ, এই অনুষ্ঠান ক্লাইমেট চেঞ্জৰ লগতে যিহেতু দীপৰ বিলৰ সংৰক্ষণক লৈ আমি যিহেতু আজি কথা পাতিম, কি ক'ব? দীপৰ বিলৰ যিটো প্ৰসংগ, দীপৰ বিল আজি গুৱাহাটীৰ কাৰণে অত্যন্ত গুৱাহাটী মহানগৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা জলাশয়। কিয়নো গোটেই গুৱাহাটীৰ আজি যিটো কৃত্ৰিম বানপানীৰ সমস্যা, যিহেতু দীপৰ বিলে বহন কৰি আছে গোটেই জলৰাশি, তাৰ উপৰি দীপৰ বিল ৰাণী গড়ভাঙা সংৰক্ষিত বনাঞ্চলে গুৱাহাটীবাসীক এটা বিশুদ্ধ বায়ু হেৰি কৰাত সহায় কৰি আছে। তো আজি দীপৰ বিলৰ লগতে এই যিটো পৰিৱেশ একেবাৰে বিনষ্ট হৈ গৈ আছে। আজি বহু বছৰ ধৰি আমি চৰকাৰক দাবী জনাই আহি আছোঁ, কিন্তু চৰকাৰৰ দুমুখীয়া নীতিৰ কাৰণে আজি দীপৰ বিল ধ্বংস কৰা হয়। কিয়নো আপুনি চাওক, 1989 যেতিয়া দীপৰ বিলখন ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰিছিলে, সেই একে বছৰতে কামাখ্যা জয়ী ঘোপা ৰেলৱে ট্ৰেকটো ফাইনেল হেৰি কৰিছিলে, ৰিপৰ্টিং কৰিছিলে, অলৰেডি ফাইনেলাইজ কৰিছিলে। তো এটা চাইডে সংৰক্ষণৰ কথা কয় আৰু এটা চাইডে ডাবল ৰেলৱে ট্ৰেকৰ যেনেকুৱা ডিক্লেৰেশ্যন কৰে। কিয়নো যেতিয়া এই ৰেলৱে ট্ৰেকটো হ'ল আপোনাৰ 1989 পৰা যেতিয়া পিছত কাম কৰা ষ্টাৰ্ট কৰিলে, দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজত যিটো এটা লগ লাগি আছিলে, এই ৰেল লাইনটোৰ মাজেদি যোৱাৰ ফলত এইটো কি হ'ল, এটা ডিভাইড হৈ গ'ল। এক চাইডে দীপৰ বিল থাকিল, এটা চাইডে ৰাণী সংৰক্ষিত বনাঞ্চল লাগিল। ফলত কি হৈছে, ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা যিখিনি হাতী দীপৰ বিললৈকে আহে, 2014 চনলৈকে আপোনাৰ 14টা হাতী ইয়াত ঢুকাইছিলে আৰু 19 চনত আকৌ এটা হাতী ঢুকাইছিলে। মুঠৰ ওপৰত দীপৰ বিলত এতিয়ালৈকে 15টা হাতী মৃত্যুবৰণ কৰিলে। তাৰ উপৰি বিভিন্ন সৰীসৃপ আছে, জংগল কেটবিলাক আছে, আপোনাৰ শগুন আছে, হাৰকিলা আছে, ৰেলৰ খুন্দাত বিভিন্ন প্ৰজাতিৰ চৰাই ইতিমধ্যে মৃত্যু হৈছে। তো এটা সিদ্ধান্তৰ পাছত আকৌ এটা ডাবল ৰেলৱে ট্ৰেক কৰিব হৈছে। এটা ৰেলৱে ট্ৰেকতে ইমানখিনি ক্ষতি হোৱাৰ পাছত দ্বৈত ৰেলপথ যদি আকৌ সেইফালে দিয়ে লৈ যায়, তো ইয়াৰতো আকৌ ইয়াৰ যিটো ডেমেজ দুগুণতকৈ বেছি হ'ব। আৰু এতিয়া আকৌ ইলেক্ট্ৰিফিকেশ্যন কৰিব, ইলেক্ট্ৰিফিকেশ্যন হ'লে ইয়াৰ স্পীড লিমিট কিমান হ'ব? তো এই যিটো চৰকাৰৰ এই নীতিবিলাক কি হৈছে, দীপৰ বিলক একেবাৰে যিটো বায়'ডাইভাৰ্চিটি আছে দীপৰ বিলৰ, এইটো একেবাৰে শেষ কৰি যাব ধৰিছে। আকৌ শেহতীয়াভাৱে ডাম্পিং গ্ৰাউণ্ডৰ এটা ইছ্যু আছে দীপৰ বিলত। আগত 2006 চনৰ পৰা দীপৰ বিলত ডাম্পিং গ্ৰাউণ্ড কৰি দীপৰ বিল আজি পানী প্ৰদূষিত কৰি দীপৰ বিলৰ যিখিনি জলজ উদ্ভিদ আছে সেইখিনি নোহোৱা হৈ গ'ল, যাৰ ফলত হাতীৰ খাদ্য নোহোৱা হ'ল। চৰাইবিলাক কিছুমান ৰাইজা জাতীয় চৰাই আছে, যেনেকুৱা গ্ৰে লেগ গুইজ
বা ৰেডিত গুজবিলাক যিবিলাক মানে ৰাইজাজাতীয় চৰাই সেইবিলাকে ঘাঁহ খায়, সেই ঘাঁহবিলাক নোহোৱাৰ কাৰণে সেই চৰাইবিলাক আজি কমি গ'ল। 230 বিধ প্ৰজাতিৰ চৰাই পোৱা দীপৰ বিলত আজি প্ৰায় 60-70 বিধ চৰাইহে পোৱা যায়। তো ইয়াৰ মূলতে হ'ল চৰকাৰৰ কোনো স্পষ্ট নীতি দীপৰ বিলক নাই। এফালে আপোনাৰ গোটেই গুৱাহাটীৰ ড্ৰেইনিং ছিষ্টেম আপোনাৰ মৰা ভৰলুকক বশিষ্ঠ বাহিনী হৈ পামহি চেনেৰে দীপৰ বিলক ডাইৰেক্ট পেলাই থকা হৈছে, গোটেই প্ৰদূষিত পানী ক'লা পানীবিলাক পেলাই থকা হৈছে, আৰু তাৰ লগতে আৱৰ্জনাবিলাক সেই নদীৰে বৈ দীপৰ বিলত ডাইৰেক্ট পৰিছে, যাৰ কাৰণে দীপৰ বিলত আজি গোটেই দীপৰ বিল মানে কলুষিত হৈ গৈছে। এসময়ত যি দীপৰ বিলৰ মানে তলত গোটেইবিলাক চিনি পাইছিলে, পৰিষ্কাৰ আছিলে পানী, আজি চৰকাৰৰ মানে এই নীতিৰ কাৰণে আজি দীপৰ বিল ধ্বংসৰ কৰা হ'ল। আৰু আমি এই প্ৰসংগটো যিহেতু কভাৰ ষ্টৰিতে আমি বহুবাৰ কথা পাতিছোঁ, আৰু আমি কৈছোঁ যে কেৱল 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা নহয়, আমি বছৰৰ প্ৰত্যেকটো দিনেই চিন্তা কৰিব লাগিব। আমি বাৰে বাৰে আহ্বান জনাইছোঁ, মানে আজি দেখা পোৱা গৈছে ইয়াত যিসকল একত্ৰিত হৈছে, এতিয়া ইজনে আনজনক চিনি নাপায়, কিন্তু সকলোৰে উদ্দেশ্য এটাই যে আমি আমাৰ পৰিৱেশ সংৰক্ষণ কৰোঁ, বিশেষকৈ ক্লাইমেট চেঞ্জৰ প্ৰসংগক লৈ। গতিকে আপুনি কি ভাবে যে এইবোৰ যিসমূহ সজাগতামূলক এই আজি আমাৰ অনুষ্ঠানত তেওঁলোকে এইসমূহ কৰিছে, বিভিন্ন ধৰণৰ তেওঁলোকে আলোকচিত্ৰ লৈ আনিছে বা তেওঁলোকে মেছেজ দিব বিচাৰিছে, গতিকে আপুনি ভাবেনে যে আমি এনেকৈ সফল হ'ব পাৰিম, বা আপুনি কেনেধৰণৰ প্ৰত্যাহ্বান পাইছে, বা আৰু কি জনাব প্ৰেক্টিকেলি আচলতে আৰু কি কৰিব পৰা যায়? আপুনি যিহেতু তাতে থাকি গ্ৰাউণ্ডত কাম কৰি আছে, গতিকে কি কৰিব পাৰোঁ আচলতে? এই ক্ষেত্ৰত সমগ্ৰ গুৱাহাটীবাসী সজাগ হ'ব লাগিব। এতিয়া ডাম্পিং গ্ৰাউণ্ডৰ ইছ্যুটোৰ ক্ষেত্ৰত কিন্তু গুৱাহাটীবাসী সজাগ হ'লে এইটো সম্ভৱ হ'ব, কাৰণ চ'ৰ্চতে যেতিয়া ছেগ্ৰিগেশ্যন নহ'ব, আমি ঘৰৰ গোটেই বস্তুখিনি জাষ্ট দলি মাৰি দি যদি দিওঁ, তেতিয়াহ'লে এই সৰু সৰু অলপ জাবৰবিলাক গৈ দীপৰ বিলত পৰি আছে, আৰু দীপৰ বিল সেনেকৈ প্ৰদূষিত হৈ আছে। আৰু তাৰ উপৰি চৰকাৰৰো কৰণীয় আছে, পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ কৰণীয় আছে। তো মানে এই গোটেই বিষয়টো যদি দীপৰ বিলৰ সমস্যাটো সমাধান কৰিব লগা হয়, জনসাধাৰণ, চৰকাৰ, গোটেই বিভাগ একত্ৰিত হৈ মানে এই কামখিনি কৰিব লাগিব, আৰু সদিচ্ছা লাগিব। কিন্তু আমি দেখিছোঁ যে দীপৰ বিলৰ ক্ষেত্ৰত সদায় দুমুখীয়া নীতি অৱলম্বন কৰি আছে, চৰকাৰৰ যেন সদিচ্ছা নাই। কেৱল এফালে দীপৰ বিলক বন্য অভয়াৰণ্যৰ কাৰণে সংৰক্ষণৰ কথা কয়, কিন্তু আনফালে মানে যিখিনি বন্যপ্ৰাণী অভয়াৰণ্যত হ'ব নলগা কামবিলাক সেইবিলাক কৰি আছে। আমি কথা পাতিম পুনৰবাৰ প্ৰমোদ কলিতাৰ সৈতে। আমি আপোনাৰ লগতে মই এইসমূহ আমাৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। ইয়াত যিসমূহ আলোকচিত্ৰ, মই কৈছোঁ যে আজি আমাৰ কভাৰ ষ্টৰিত যিহেতু যিসকল নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতীয়ে বিশেষভাৱে কাম কৰি আছে, মই প্ৰমোদ কলিতাদেৱকো আমাৰ লগত বিচাৰিম, কাৰণ যিসমূহ আলোকচিত্ৰ ইয়াত আছে তেখেতে আমাক আচলতে ক'ব পাৰিব যে দীপৰ বিললৈ যিহেতু আছে, গতিকে বিশেষ কেইখনৰ আলোকচিত্ৰ আপুনি যদি কৈ যায়। এই আলোকচিত্ৰখন আপোনাৰ ডাম্পিং গ্ৰাউণ্ডত ওচৰতে এনেকৈ 2018-19 চনমানত হ'ব। এই আলোকচিত্ৰখনত প্ৰায় 26টাকৈ হাড়গিলাৰ মৃত্যু হৈছিলে। মানে কি হৈছে, ডাম্পিং গ্ৰাউণ্ডত যিহেতু গোটেই টক্সিকবিলাক যায়, আপোনাৰ যিগিলা নাৰ্ছিং হোম আছে, হেৰি আছে, কোনো ছেগ্ৰিগেশ্যনৰ ছিষ্টেম ডাইৰেক্ট গৈ তাত পেলায়, সেই টক্সিকবিলাক খাই সন্দেহ কৰা হৈছে যে এই হাড়গিলাবিলাক একেলগে মৃত্যু হৈছে। আৰু তাৰ উপৰি আপোনাৰ এই এনেকুৱা ধৰণৰ সাপবিলাক, হেৰিবিলাক গোটেই দীপৰ বিলত ইতিমধ্যে মৃত্যু হৈছে। এখন ফটো আছে আপোনাক মই কৰি আছোঁ, এটা বেছি দিন হোৱা নাই, ৰেলৰ খুন্দাত এই হাড়গিলাটোৰ মৃত্যু হৈছে। তো এনেকৈ মানে গোটেই পৰিৱেশটো দীপৰ বিলত আপুনি চাওক, এই পৰিৱেশবিলাকে দীপৰ বিলক কি কৰিছে, অনিষ্ট সাধন কৰিছে। আজি গোটেই হেৰিখিনিত আমি বিভিন্ন সময়ত আমি প্ৰতিবাদো কৰিছোঁ, কিন্তু প্ৰতিবাদৰ কোনো মানে গুৰুত্ব নিদিয়ে চৰকাৰে, কিয়নো চৰকাৰৰ এই দীপৰ বিলখন আজি ন' ডাউট দীপৰ বিলক ধৰ আপোনাৰ গুৱাহাটীৰ কৃত্ৰিম বানু ৱাটাৰ ৰিজাৰ্ভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ৱাটাৰ ৰিজাৰ্ভাৰ হিচাপে ব্যৱহাৰ কৰিব যাওঁতে যাতে প্ৰদূষিত পানীবিলাক দীপৰ বিলত নপৰে সেইটোও চকু দিব লাগিব। কাৰণ আজি আমি গুৱাহাটীখনক কৃত্ৰিম বানৰ পৰাও মুক্ত কৰিব লাগিব, কিন্তু একে সময়তে আমি দীপৰ বিলখনো সংৰক্ষণ কৰোঁ। তাৰ কাৰণে আজিকালি বৈজ্ঞানিক পদ্ধতিৰ বিভিন্ন ধৰণৰ মানে পদ্ধতি আছে, যিবিলাক চৰকাৰে অৱলম্বন কৰিব লাগিব। কেৱল টকাৰ কথা চিন্তা কৰিলে নহ'ব, এটা সদিচ্ছা লৈ দীপৰ বিল সংৰক্ষণৰ কাৰণে চৰকাৰ আগুৱাই আহিব লাগে। আমিতো ৰাইজ গোটেই আছোঁৱেই, কাৰণ কেৱল চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ কাৰণে আজি দীপৰ বিলৰ এনেকুৱা অৱস্থা হৈছে। মই আমাৰ দৰ্শকক কওঁ যে যিহেতু আমি আজি এই বিশেষ অনুষ্ঠান ক্লাইমেট চেঞ্জৰ লগতে আজি এই কাভাৰ ষ্টৰি চাইকেল ৰেলীত যিহেতু এই প্ৰসংগই স্থান লাভ কৰিছে, আৰু কাৰণ এই চাইকেল ৰেলী মই জনাওঁ যে আমি কটনৰ পৰা পৰৱৰ্তী সময়ত আমি যিহেতু দীপৰ বিললৈকো যাম, কিন্তু তাৰ পূৰ্বে সকলো ইয়াত আজি একত্ৰিত হৈছে এই অনুষ্ঠানত, আৰু তেওঁলোকৰ মই কৈছোঁ যে কেনেধৰণৰ উদ্দেশ্য লৈ তেওঁলোক একত্ৰিত হৈছে। গতিকে আপুনিও সজাগ হওক, আপুনিও অংশীদাৰ হওক এই মিছনৰ। মানে আমি যদিও ইতিমধ্যে সজাগ হৈছোঁ, আমি ভাবোঁ যে এতিয়াও পলম হোৱা নাই, কাৰণ কি দীপৰ বিল হয়তো বহুতখিনি কমি আহিছে, বহুতখিনি ক্ষতি হৈ আছে, কিন্তু বচাবলগীয়া বহুত আছে। দীপৰ বিল আমাক গোটেই গুৱাহাটীকে বহুতখিনি দি আছে, আৰু দীপৰ বিলক হেৰালে আমি বহুতখিনি হেৰাম।
এতিয়া তাৰে আমি উদাহৰণ দিব গ'লে তাৰে মাইক্ৰ' ক্লাইমেটকে কণ্ট্ৰিবিউশ্যন হওক, তাৰে ৱাইল্ড লাইফৰে কণ্ট্ৰিবিউশ্যন হওক, বা তাৰে লোকেলৰ লাইভলিহুডৰে কথা হওক, গোটেইখিনি দীপৰ বিলৰ ওপৰত ৰিলাই কৰি আছে, ডিপেণ্ডেণ্ট হৈ আছে। আমি গুৱাহাটীৰ চিটিজেন হিচাপে আমাৰ এইটো দায়িত্ব বুলি ভাবোঁ। দীপৰ বিল গুৱাহাটীৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট। এইটো আমি ৰক্ষা কৰিলে আমাৰ আহি থকা প্ৰজন্মকো আমি বহুতখিনি দিব পাৰিম। যোনটো মই ভাবোঁ ব্যক্তিগতভাৱে যে আহি থকা প্ৰজন্ম সেইটো হেৰুৱাব নালাগে বা সেইটো নেদেখাকৈ বা সেইটো নোপোৱাকৈ নাথাকে। দীপৰ বিলৰ বহুতো সমস্যা আছে। আমি দেখিছোঁ ডাম্পয়াৰ্ডৰ কথা আছে, তাৰে পানী কেনেদৰে পলিউট হৈ আছে, কণ্টামিনেট হৈ আছে, তাৰে একুৱাটিক ৱাইল্ড লাইফৰ প্ৰব্লেম হৈ আছে, তাৰে লাইক লেণ্ড ৱাইল্ড লাইফৰ প্ৰব্লেম হৈ আছে। আৰু সমস্যা ক'ব গ'লে আমাৰ যোনটো কামাখ্যাৰ ৰেলৱে লাইনখন, দীপৰ বিল এটা ৰামচাৰ ছাইট আৰু এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হোৱাৰ স্বত্তেও কিয় তাতে এটা ৰেলৱে লাইন বনোৱা হৈ আছে আৰু আগন্তুক দিনত আৰু কনষ্ট্ৰাকশ্যন কৰোৱা হ'ব। নতুনকৈ কৈ আছে এলিভেটেড কৰিডৰ, কিন্তু আমাক গেৰেণ্টি দিব পাৰিব নেকি যে এলিভেটেড কৰিডৰটো এলিফেণ্টৰ বা বেলেগ ৱাইল্ড লাইফৰ যোনটো সিহঁতৰ যাতায়াতৰ হেবিট যোনটো সেইটো চেঞ্জ কৰিব পাৰিব নেকি? আৰু টানেল বনোৱাৰ কথা কৈ আছে ৰেলৱে, সেইটো বৰষুণৰ দিনত, বানপানীৰ দিনত আৰু ডেমেজিং হ'ব, আৰু ডিষ্ট্ৰাক্টিভ হ'ব। আৰু কেৱল তাৰে ৱাইল্ড লাইফ বা তাৰে ইক'ছিষ্টেমৰ কথা নহয়, তাৰে যোনটো লোকেল মানুহখিনি তেওঁলোকে কোএক্সিষ্ট কৰি একেলগে লাইক এনভাইৰমেণ্টৰ লগত একেলগে সিহঁতে থাকি আহি আছে, তাৰে ওপৰত ডিপেণ্ডেণ্ট হৈ আছে আৰু দিও আছে। ৰেলৱে লাইনখন কিমানখিনি সমস্যা আনিছে, আমি এতিয়ালৈকে ৰেকৰ্ড কৰা মতে 15টা হাতী মৰা, মানে ৰেলৱে খুন্দা খাই কেনে মাৰিছে। আৰু তাৰে ওপৰত গাঁৱৰ মানুহ হাতী বন্ধু বুলি কোৱা হয়, তেওঁলোকে মানে নিজৰ ছেল্ফলেছ হিচাপে সিহঁতে কাম কৰি হাতীবোৰক ৰেলৱে পাৰ কৰাই আছে আৰু তেওঁলোকৰ একদম কনজাৰ্ভ কৰি আহি আছে। তাৰে মতে আমাৰ এজন হাতী বন্ধুৰ মৃত্যু ঘটিছে। সেইটো খুব মানে ইমান ছেল্ফলেছলি, ইমান ৱাইল্ড লাইফৰ কাৰণে মানে সিহঁতে ভাল পায়, এটা হাতীৰ প্ৰতি প্ৰেম আছে আৰু নিজৰ ঠাইৰ প্ৰতি প্ৰেম আছে, সেইকাৰণে কামখিনি কৰি আহিছে। এতিয়া আমাৰ কুৱেশ্যন হ'ল গভৰ্ণমেণ্টে আমাৰ ঠাইখিনিক ভাল পায় নে নাপায়? কাৰণ কি যোনটো যিমানখিনি কনষ্ট্ৰাকশ্যন চলি আছে কিমান দূৰলৈকে ফিজিবল হয়, কিমান দূৰলৈকে ক্ষতি কৰিব, সেইবোৰৰ যদিও বেলেগ অথৰিটিয়ে কৈছে যে তাৰে ফিজিবিলিটি চেক কৰিব লাগে, ফিজিবিলিটি মেজাৰমেণ্ট কৰিব লাগে, এইবোৰ কৰা হোৱা নাই। সেয়ে মানে কিমান তৰফৰ পৰা কিমান সমস্যা, তাকে আমি ভাবিছোঁ যে আজি যদি একগোট খাই কিছু এক মাত আমি যোনে সজাগ নহয় বা বস্তুখিনি লৈ আৱেৰ নহয় বা দীপৰ বিলৰ কিমানখিনি ইম্পৰ্টেঞ্চ যিখিনি নাজানে, সেইকাৰণে আমি একগোট হৈছোঁ আৰু কথাখিনি আজি কৈ আছোঁ। আৰু ইতিমধ্যে আমাৰ মাজত প্ৰমোদ দা আছে, তেওঁ দীপৰ বিলৰ লোকেল ৰেচিডেণ্ট, তেওঁ কনজাৰ্ভেশ্যনিষ্ট, তেওঁ এজন ফাৰ্মাৰ, বাট কেনেকুৱা ছেল্ফলেছলি তেওঁ কাম কৰি আহিছে এতিয়ালৈকে, মানে সেইটো অবভিয়াছলি আমি বিৰাট গ্ৰেটফুল, থেংকফুল। এজ এ গুৱাহাটীয়ান, আমাৰ মেইন চিটিৰ পৰা ক'ব গ'লে এটা অলপ ডিষ্টেণ্ট হৈ যায় যদিও আমি বহুতখিনি গ্ৰেটফুল তেওঁৰ ওচৰত। আৰু সেয়ে মই প্ৰমোদ দাক মাতিব বিচাৰিম দীপৰ বিলৰ বিষয়ে যিখিনি সমস্যা আৰু ভালকৈ যাতে তেওঁ আপোনালোকক ক'ব পাৰে। আৰু এইসকল ল'ৰা ছোৱালীয়ে আপোনাক আজি মেছেজ দিব বিচাৰিছে, তেওঁলোকে বিভিন্ন ধৰণে আপোনালোকক দিব বিচাৰিছে, কোনোবাই কবিতাৰে, কোনোবাই মাই মেক কৰি বা কোনোবাই নিজৰ বিভিন্ন শিল্পকৰ্মৰ জৰিয়তে, কিন্তু উদ্দেশ্য এটাই হৈছে যে আপোনালোকক সজাগ কৰাৰ, কাৰণ তেওঁলোকে কৈছে যিসমূহ সমস্যাত বৰ্তমান আমি আছোঁ। গতিকে এইবাৰ আপোনালোকলৈ এটা মাই মেক্টৰ জৰিয়তে আচলতে মৃগাংক দেখাই এই সমগ্ৰ মেছেজটো আপোনালোকৰ মাজলৈ পঠিয়াব বিচাৰিছে। গতিকে মই এই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।
equally honored to be here, and a very, very, very lots of love and lots of appreciation for Fridays for Future, everything that they do. And this performance is because this is not my voice, and as the earlier act was, this is the voice of nature, this is the voice of lots of animals that do not have a voice of their own. This poem is titled Once There Was. Once there was. How would you like to tell the story of the glory of your land to your children? How would you like to tell the story of the glory of your land to your children? Once there was a breathtakingly scenic wetland called Deeporbil. There were majestic elephants, herds of them, thousands of birds of different kinds. You would have been amazed by the sunset on the stork's neck, the pastel rose grey on the colonies of pelicans. There were butterflies, dragonflies and fishes. I can show you videos. It was not long ago, my child, not so long ago. Now how do we carry the chips home, good Great Barrier Reef? We are a 5 trillion plastic bag economy, and our future is heat sealed at the seams. We cannot carry more than our palms can hold, store more than our stomachs can take. Our heart is less than 50 microns. It cannot be reused or recycled. It won't turn earth, it's wrapped in plastic. They sell us non-biodegradable bags, tell us it is biodegradable. We buy, we are ego-friendly. We are ego-friendly. We must have disposed our responsibility tightly tied in plastic bags with all other vegetable peels, dead batteries, cockroaches left outside the door for the kachrawala, or flung it outside some bridge into the Ganges or the Brahmaputra along with puja waste. Every time there's a plastic ban, the market rampantly hands out non-woven fabric bags. When we choke, we can choke contently, thinking we were eco-friendly. When we choke, we can choke contently, thinking we were eco-friendly. আৰু খানাপাৰা সাইকেল ৰেলী আৰম্ভ কৰাৰ সময়তে আমি আপোনালোকক কৈছিলোঁ যে যি উদ্দেশ্যলৈ আজি এই ৰেলী আৰম্ভ কৰা হৈছিল আৰু কটনত সকলো একগোট হৈছে ইতিমধ্যে আমাৰ অনুষ্ঠানৰ পৰা সেই মেছেজ আপোনালোকে পাইছে কিন্তু যেহেতু তেওঁলোকৰ আৰু কিছু কথা ক'বলগীয়া আছে আপোনালোকৰ আগত কাৰণ তেওঁলোকে ভাবিছে যে এতিয়াও যিটো পৰিমাণে আমি সকলো সজাগ হ'ব লাগে এতিয়াও যেহেতু হোৱা নাই আৰু বহু কথা আছে কি কৰিব লাগে পুনৰবাৰ আপুনি আসলতে উপলব্ধি কৰিবলৈ চেষ্টা কৰক আপোনালোকে হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰক আৰু নতুন প্ৰজন্মৰ এই সকল ল'ৰা ছোৱালীক দেখি আপুনি এটলিষ্ট অনুপ্ৰাণিত হওক বা চিন্তা কৰক যে তেওঁলোকে যিখিনি কৰিব পাৰিছে তেওঁলোকে যদি চিন্তা কৰিব পাৰিছে আপুনি মই কিয় নোৱাৰিম তেওঁলোকৰ মনৰ ভাৱ আছে বা তেওঁলোকে আৰু বহু কিছু ওয়ে উলিয়াইছে বা তেওঁলোকে ইতিমধ্যে কৈছে আৰু মই কথা তেওঁলোকৰ সৈতে পাতিম কেনেকৈ আসলতে যিখন যুঁজ বুলিয়ে কৈছো আসলতে আমি এটা ফাইট কৰিবলগীয়া হৈছে আমি নিজে কৰা ভুলৰ আমি প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে কেনেকৈ আমি কৰিম কি কৰিম মই কথা পাতো তোমাৰ নামটো ৰাহুল গুপ্তা তো ৰাহুল কি ক'বা আসলতে আজি যিসমূহ মানুহ আহিছে ক্লাইমেট চেঞ্জৰ কথাই লওঁ বা যিটো সমস্যা গুৱাহাটীত বা অসমত আচলতে বিভিন্ন ধৰণৰ হেৰি আহি যায় আমি যেতিয়া ক'বলৈ যাওঁ প্লাষ্টিকৰ যিটো সমস্যা আহে দীপৰ বিলৰ সমস্যা আহে প্ৰদূষণৰ সমস্যা আহে ক্লাইমেট চেঞ্জৰ সমস্যা আহে বহুত ঢেৰ সমস্যা আহে আচলতে যেতিয়া ক্লাইমেট চেঞ্জৰ কথা ক'বলৈ যাওঁ আমি তেতিয়া গম পাওঁ যে ধৰি লওক যিখিনি ধনী দেশ আমি সাধাৰণতে দেখোঁ ধনী দেশবোৰ যেনেকৈ G7 দেশ আমি কওঁ G7 দেশ যেতিয়া কেনেডা UK সেইবোৰ 7টা দেশ যে আছে তেওঁলোকৰ যিটো গ্লোবেল কাৰ্বন এমিশ্যন যিটো কোৱা সাধাৰণতে তেওঁলোকৰ খুব বেছি পৰিমাণত তেওঁলোকে খুব বেছি ফুটপ্ৰিণ্ট আৰে কাৰ্বন ফুটপ্ৰিণ্ট গোটেই নৰ্থ ইষ্টৰ যিটো উত্তৰ পূৰ্বাঞ্চলত ক'বলৈ যাওঁ আমি উত্তৰ পূৰ্বাঞ্চলত গুৱাহাটী এখন ঠাই বা গুৱাহাটী এখন চহৰ য'ত আটাইতকৈ পঢ়া শুনা বা শিক্ষা অনুষ্ঠানবোৰ আছে কটন কলেজ আছে মই কটনতে পঢ়ি আছোঁ তেনেকৈ ঢেৰ শিক্ষা অনুষ্ঠান আছে য'ত বাহিৰৰ পৰা ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে
তেনেকৈ আৰু ইয়াত হেৰি প্ৰতিষ্ঠিত মানুহ আছে, শিক্ষাবিদ আছে, সকলো মানুহ আছে, তেওঁলোকে এই বিষয়টো লৈছে নাই? আচলতে তেওঁলোকে সেই প্লাষ্টিকৰ ছেগ্ৰিগেশ্যন কামটো আৰম্ভ কৰিছে নাই? সেই গাঁৱত আমি হেৰি কৰিব নোৱাৰোৱে। সেইটো টপিকত যিহেতু তেওঁ কৈছিলে প্ৰেক্টিকেলি কিছুমান কথা মই যাব বিচাৰিছোঁ। এটা ধুনীয়া কথা কৈছিলে যে কিছুমান পাৰ্টিকুলাৰ ডে থাকে, আমি যিখিনি দিনত আচলতে আমি চাফাই অভিযানত যাওঁ বা পিছদিনা হেডলাইনত আহে এনেকুৱা ধৰণৰ কথা যিবোৰ শুনিবলৈ বেয়া, কিন্তু এইটোৱে সঁচা। আপুনি খুব ধুনীয়াকৈ কৈছিলে তাৰ ওপৰত, আকৌ যদি অলপ কয় সেইটো বিষয়ে। চ' মই জাষ্ট সুধি আছিলোঁ ইয়াতে মানুহবোৰক যে আমি কিমানবাৰ দীপৰ বিলত গৈ চাফা কৰিছোঁ ন, দীপৰ বিলৰ যোনটো বিলৰ ওচৰত যোনটো জেগাটো, আৰু মই নিজে চাইছোঁ, মই নিজে অৰ্গেনাইজো কৰিছোঁ এবাৰ। চ' জানো মই গুৱাহাটীৰ পৰা মানুহ গৈ তাতে চাফা কৰিছোঁ, কিন্তু আমি ডেইলি লাইফত কি কৰি আছোঁ যে আমাৰ মিউনিচিপেল ডেটা অনুসাৰে আৰু 6 লাখ কিলোজ অফ ৱেষ্ট জাবৰ এভৰি ডে তাতেলৈ গৈ আছে। আৰু এইটো মেইন ৰিজন হ'ল আমাৰ ছেগ্ৰিগেশ্যন নহয়। ছেগ্ৰিগেশ্যন আমাৰ ছিষ্টেমৰ পৰা একো এপ্ৰ'চ নাই, আৰু আমাৰ মানুহৰ ফালৰ পৰাও ইমান এটা মানে উৎসাহ মই দেখা নাই, মানে ইমান এটা এনকাৰেজমেণ্ট। চ' মই বিচাৰোঁ যে আজি আমি যদি একেলগত আহিছোঁ, আজি ইমান এটা ইছ্যু লৈ ডিছকাছ কৰি আছোঁ, আমি এইটো ভাবিব লাগিব যে আজি দীপৰ বিলৰ কাৰণে আমি এনেকুৱা এটলিষ্ট এটা ষ্টেপ কি ল'ব পাৰোঁ, চ' ডেট আমি কনজিষ্টেণ্টলি এটা আমি ইম্পেক্ট কৰিব পাৰোঁ দীপৰ বিলৰ উন্নতিৰ কাৰণে। চ' মই ভাবোঁ সেইটো হ'ব আমাৰ নিজৰ ঘৰত, নিজৰ স্কুল, অফিচ, যদি আমি জাবৰটো ছেগ্ৰিগেট কৰা আৰম্ভ কৰোঁ, মই ভাবোঁ মোৰ বিশ্বাস নিজে আৰম্ভ কৰিলে আৰু নিজৰ পৰা এইটো স্প্ৰেড হ'ব। আৰু আই এম চিয়'ৰ আজি আমাৰ মিউনিচিপেল কমিশ্যনেও চাব যে মানুহে কৰি আছে, ষ্টেপছবোৰ ল'ব, তেতিয়া পেনাল্টিও আৰম্ভ হ'ব। চ' আমি যদি এইটোও ভাবি দিওঁ কেতিয়া মিউনিচিপালিটি কৰিব, কেতিয়া GMC আৰম্ভ কৰিব, মই ভাবোঁ যে আমি কৰোঁ আৰম্ভ। আমি জানো, আমি ক'লে ৰাহুলে আমি ইমান ভাল এডুকেশ্যন ইনষ্টিটিউশ্যন ক্লাছ 7 কিতাপত লিখা থাকে ছেগ্ৰিগেট কৰিব লাগে, আমি আৰম্ভ কৰোঁ, গভৰ্ণমেণ্টে ফ'ল' কৰিব। থেংক ইউ ছ' মাছ। মই ইয়াত যিমানখিনি আছে আচলতে আজি এই আমি খানাপাৰাৰ পৰা বা আৰম্ভ কৰি ইয়াত যিমানখিনি গোট খালোঁ, মই বিচাৰোঁ যে তোমালোকে নিজে নিজৰ কাৰণে এটা ক্লেপ বজোৱা, কাৰণটো মই পিছত কওঁ। প্ৰথমে এটা ক্লেপ হ'ব লাগে জোৰেৰে। আৰু এই ক্লেপটো এই কাৰণে যে তেওঁলোকে যদি আজি এনেদৰে আগবাঢ়ি আহিব পাৰিছে, ইমান দূৰলৈকে চিন্তা কৰিব পাৰিছে, গতিকে আপুনি কিয় নোৱাৰিব? মই দৰিয়লিৰ কাষলৈ আহিছোঁ। আৰু কি ক'ব বিচাৰিবা, আৰু কি মেছেজ দিব বিচাৰিবা? কাৰণ চেষ্টা তোমালোকে বহু বছৰ ধৰি কৰি আছা, বা ময়ো বিভিন্ন অনুষ্ঠানৰ জৰিয়তে কৰিছোঁ, কিন্তু এতিয়াও যিদৰে আচলতে হ'ব লাগে তেনেকুৱা হোৱা দেখা নাই। এই প্লেটফৰ্মৰ জৰিয়ত এইখিনিয়ে ক'ব বিচাৰিম যে মানে যোনখিনি এৱেৰনেছ আহিব লাগে আমাৰ মাজত, ইউথছ হওক বা যোনবোৰ বয়সস্থ মানুহ, বা মষ্ট ইম্পৰ্টেণ্টলি যোনবোৰ মানুহে পাৱাৰত বহি আছে, যোনে আচলতে এটা চেঞ্জ আনিব পাৰে ছ'চাইটিত, তেওঁলোকে যাতে আৰু অলপ চিন্তা কৰে। মষ্ট ইম্পৰ্টেণ্টলি আহিবলগীয়া জেনেৰেশ্যনৰ কথা আৰু আমাৰ কথা, কাৰণ তেওঁলোকৰ আধা লাইফ গুচি গ'ল। টু বি ভেৰি অনেষ্ট, তেওঁলোকে নিজৰ লাইফ জীয়ালে বুলি আমি ক'ব পাৰোঁ, কিন্তু আমি ক'তো গৈ পোৱা নাই এতিয়ালৈকে। আৰু তেওঁলোকে যোনটো এনভাইৰনমেণ্টৰ মাজত ডাঙৰ হৈ আহিছে, সেইখিনি আমিও ইকুৱেলি ডিজাৰ্ভ কৰোঁ। সেই মানে খোলা বতাহ, ক্লিন এয়াৰ, ৱাটাৰ না, আমি ডিজিজৰ মাজত কিয় জীয়াই থাকিম? আৰু মেইনলি আমি এই আজি চাইকেল ৰেলী হওক বা এই গেডাৰিং হওক, আমি এইটোৰ কাৰণে অৰ্গেনাইজ কৰিছোঁ যাতে আমি বিশেষকৈ গুৱাহাটীৰ ৰাইজৰ ওচৰলৈ আমি এই নিউজটো যাতে লৈ যাব পাৰোঁ যে দীপৰ বিলখন বহুত বেয়া পৰিস্থিতিৰে আজি গৈ আছে, মানে আমি বহুত ফেচ কৰি আছে। আজি আমাৰ প্ৰমোদ দা আছে, আৰু প্ৰমোদ দা অকল এজন মানুহ গাঁৱৰ, প্ৰমোদ দা অকল গাঁৱৰ এজন মানুহ হয়, আৰু এনেকুৱা গাঁৱত 14খন গাঁও আছে যদি ইফ আই এম নট ৰং। আৰু সেই 14খন গাঁৱৰ মানুহে কিমান ভুগি আছে, কিমান বছৰৰ পৰা, সেইখিনি কোনোবাইতো দায়িত্ব ল'ব লাগিব। এতিয়া আমি যিমানেই আমি চিঞৰি নাথাকোঁ কিয়, আমি যিমানেই প্ৰটেষ্ট নকৰোঁ, আমি যিমানেই গান নাগাওঁ, আমি যিমানেই কবিতা ৰচনা নকৰোঁ, যেতিয়ালৈকে পাৱাৰত বহা মানুহে আমাৰ কথা নুশুনে, আমি একো চেঞ্জ আনিব নোৱাৰোঁ। আমি অকল কি পাৰিম, আমি অকল জনাব পাৰিম আমাৰ গ্ৰিভিয়েঞ্চেছবোৰ, বাট আল্টিমেটলি আপোনালোকে যোনবোৰ পাৱাৰত বহি আছে, আপোনালোকে আমাৰ মাত শুনিব লাগিব, আপোনালোকে আহিব লাগিব আমাৰ ওচৰলৈ, কাৰণ ভোটটো আমি দিওঁ। মই তোমাৰ কাষলৈ আহিছোঁ। তোমাৰ নামটো? মোৰ নাম ৰশ্মি। মই এইখিনিকে ক'ব বিচাৰিম যে সমাজ এখনত পৰিৱৰ্তন আহিব হ'লে ইণ্ডিভিজুৱেল আৰু ছিষ্টেমেটিক চেঞ্জ দুয়োটাই লাগিব। মানে আমি এতিয়া যুৱ প্ৰজন্ম হওক বা আমাতকৈ বয়সস্থ মানুহখিনিয়ে হওক বা আমাৰ নেক্সট জেনেৰেশ্যনে হওক, সকলোৱে সজাগ হোৱাটো খুবেই দৰকাৰী। আৰু তাৰ লগতে যিখিনি পাৱাৰত বহি আছে, তেওঁলোকে যাতে আহি পেলাই মানুহৰ লগত
কথা পাতে তেওঁলোকৰ সমস্যা কি সেই কথাখিনি যদি বুজিব বিচাৰে তেতিয়াহে আমাৰ চেঞ্জ আহিব যেনেকৈ সৰু এটা উদাহৰণ দিব বিচাৰোঁ এতিয়া আমাৰ ঘৰৰ পিছফালে চবৰে এটা পুখুৰী থাকে এতিয়া আমি জানো নিজৰ পুখুৰীটোত গৈ পেলাই জাবৰ পেলাম সেইটোতো আমি সদায় পৰিষ্কাৰকৈ ৰাখিব বিচাৰোঁ তেনেকৈ আমি দীপৰ বিলখনো তেনেকৈ নিজৰ পুখুৰী বুলি বা নিজৰ সম্পদ বুলি ভাবিব লাগিব তেতিয়াহে কিবা এটা আমি চেঞ্জ আনিব বিচাৰিম তো সেই গ্যাপটো আমি কমাব লাগিব যাতে বস্তুখিনি ৰিচাৰ্চাৰ আৰু কমন পাব্লিকৰ মাজত এটা ভাল ইণ্টাৰেকশ্যন এটা হয় সহজ সাধাৰণ মানুহখিনিও যাতে বুজি পায় কি হৈ আছে সমস্যাটো আৰু যেনে প্ৰমোদ দাহঁত বছৰ বছৰ ধৰি যুঁজ দি আছে দীপৰ বিলৰ ইছ্যুটোক লৈ তো এইখিনি মানুহে যাতে এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক বা আমাৰ ইয়াৰ গুৱাহাটীৰ মানুহখিনিৰ পৰা হওক এটা সহযোগ পায় এটা ছাপোৰ্ট পায় আমি সেইটোৱে বিচাৰোঁ আৰু আমাৰ মেইন ডিমাণ্ডখিনি হ'ল এতিয়া আমি ইয়াত যিহেতু গোট খাইছোঁ তো ডিমাণ্ডখিনিৰ কথা ক'ব বিচাৰোঁ পোনপ্ৰথমতে আমাৰ যোনটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে 2020 অলৰেডি এটা অৰ্ডাৰ দিছিলে যে দীপৰ বিলৰ যোনটো এক্সিষ্টিং ৰেলৱে ট্ৰেক হয় সেইটো ছাদাৰ্ণ ছাইডৰ পৰা নৰ্দাৰ্ণ ছাইডলৈ ৰিএলাইন কৰিব লাগে মানে আমাৰ এনিমেলৰ এটা স্পেচিফিক বিহেভিয়াৰ থাকে মুভমেণ্ট কৰা এলিফেণ্টে হওক বা বেলেগ এনিমেলছে হওক তো সেই বিহেভিয়াৰ চেঞ্জটো কেনেকৈ আনিব এলিভেটেড কৰিডৰটো বনাই তো সেইটো লৈ তেওঁ এটা আলোচনা কৰিব লাগে প্ৰথমতে তাৰ যোনখিনি লোকেল মানুহ আছে বা ৰিচাৰ্চাৰ আছে চাইণ্টিষ্ট আছে সেই ডিছকাশ্যনটো কৰাৰ পিছতহে তেওঁ এটা সিদ্ধান্ত ল'ব লাগে এনেকৈ নহয় যে কালি গৈ পেলাই মোৰ মন গ'ল এলিভেটেড কৰিডৰ এটা বনাব লাগে হাতী যাবৰ কাৰণে মই এনাউন্স কৰি দিলোঁ সেইটো নহয় তো আমাৰ গভৰ্ণমেণ্টৰ এইটো ৰেছপনচিবিলিটি হয় কমন মানুহৰ লগত কথা পতা ৰিচাৰ্চ চাইণ্টিষ্টৰ বা যিমান ৰিচাৰ্চাৰে কাম কৰি আছে তেওঁলোকৰ মতামত লৈ তেনেকৈ পদক্ষেপ লোৱাৰ সেইটোৱে আমি ডিমাণ্ড কৰিছোঁ আৰু কথা আমি পাতি আছিলোঁ আচলতে প্ৰেক্টিকেলি কিদৰে কি কৰিব পৰা যায় মই আৰু কথা পাতিম তোমাৰ নাম মোৰ নাম শ্ৰী বেদাংগ চুতীয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় AECৰ পৰা আহিছোঁ আমাৰ যেতিয়া যিখিনি সাম্প্ৰতিক আমি প্ৰকৃতিৰ লগত যিখিনি সমস্যাৰ কথা কৈ থাকোঁ যিহেতু আমি যিমানেই আগবাঢ়ি নাযাওঁ আমাৰ সভ্যতা যিমানেই আগবাঢ়ি নাযায় কিন্তু আমাক আল্টিমেটলি প্ৰকৃতিয়ে সৃষ্টি কৰিছে গতিকে আমি যদি এই বস্তুখিনিক আওকাণ কৰি চলোঁ তেতিয়া এখন দেশ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আজি এটা দীপৰ বিলৰ কথা আগতে আমি AEC বুলি ক'লে সাধাৰণতে দীপৰ বিলৰ কথা জানিছিলোঁ যে আপুনি চাব AECৰ 1ৰ পৰা 4 নং ছাত্ৰ বাসৰ সন্মুখত দীপৰ বিলৰ পানী বৈ যায় তাৰমানে AECত পানী বাঢ়িলে দীপৰ বিলৰ পানী বাঢ়ে কিন্তু আপুনি আজিৰ তাৰিখত দেখা পাব যে তাৰ পৰা 1 কিলোমিটাৰলৈকে দীপৰ বিলৰ কোনো চিন চাপ নাই তাত সম্পূৰ্ণ মানুহৰ আৱাসগৃহে ভৰ্তি হৈ গৈছে এতিয়া গুৱাহাটী বুলি ক'লে লাহে লাহে যিটো প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যটো লাহে লাহে বিলুপ্তি হৈ আহিছে আৰু এতিয়া যদি আমি দীপৰ বিলটো এনেকৈ আওকাণ কৰি থাকোঁ কিন্তু এটা সময়ত কিন্তু দীপৰ বিলৰ এনেকুৱা এটা অৱস্থা হ'বগৈ যিটো আমি কল্পনা কৰিব নোৱাৰোঁ গতিকে এতিয়াই সময় আছে যিহেতু জুইপুৰি হাত পালে গতিকে আমি এতিয়াই পদক্ষেপ ল'ব লাগিব আৰু আমাৰ এতিয়া যুৱ প্ৰজন্মৰ যিখিনি আহিছে সকলো ওলাই আহিছে গতিকে আমি প্ৰত্যেকজন ওলাই আহিব লাগিব আৰু আমি এনেকুৱা এটা যাত্ৰা আমি আমাৰ পৰাই আৰম্ভ কৰিব লাগিব যাতে আমাক দেখি অনুপ্ৰাণিত হওক কাৰণ আজি আপোনাৰ চাবলৈ গ'লে আমাৰ মাজৰ পৰাই আমাৰ জেনেৰেশ্যনৰ মানুহখিনি এটা টাইমত দেশ চলাব গতিকে সেই বিকাশৰ যাত্ৰাটো সেই মানুহৰ সৈতে কাম কৰাৰ যি যাত্ৰা আৰু প্ৰমোদ দাহঁতে যিটো আৰম্ভ কৰিছে সেইটো আমি বিকাশৰ ধাৰাটো ইয়াৰ পৰাই আৰম্ভ কৰিব লাগিব আৰু জনপ্ৰতিনিধিসকলক এই মঞ্চৰ জৰিয়তে আহ্বান জনাওঁ যে আপোনালোকে তাতে বহি নাথাকি আপোনালোকে ৰিপ্লেচ কৰক এই মানুহখিনিৰ জেগাত আপোনালোকে নিজক থিয় কৰি চাওক তেতিয়াহে আপোনালোকে মানুহখিনিৰ দুখ সুখ আৰু আৱেগ বুজিব পাৰিব ধন্যবাদ নিশ্চয় নমস্কাৰ মোৰ নাম শ্ৰী অবিনাশ দত্ত মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় 5ম ষাণ্মাসিকৰ ছাত্ৰ প্ৰথম কথা আজি যিটো বিষয়ৰ ওপৰত আজি প্ৰত্যেকজন মানুহে জ্ঞানী প্ৰত্যেকজন মানুহে শিক্ষিত আমি নৱপ্ৰজন্ম আহিছোঁ মই এজন অভিযন্তা হিচাপে আজি অহা নাই এজন মানুহ হিচাপে আহিছোঁ প্ৰথম কথা আমি যিটো বিষয় আজি আলোচনা কৰিবলগীয়া আছে সেই বিষয়টো সঁচাই দুখ লগা কথা এটা কাৰণ আজি শিক্ষিত মহলে হয়তো প্ৰকৃতিৰ ওপৰত গম পাইছে আজি কৰোণা মহামাৰীৰ ফলত প্ৰকৃতিৰ যিটো অৱস্থা ঘূৰি আহিছিলে কিন্তু আজি আমি দীপৰ বিলৰ কথা পাতিবলগীয়া হৈছে সঁচাই দুখ লগা এটা কথা যেতিয়া AECত যেতিয়া সপোন লৈ আহিছিলোঁ যে দীপৰ বিলৰ পাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আছে যাৰ প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয় কিন্তু যেতিয়া আহি আচল ছবিখন দেখা পালোঁ সঁচাই দুখ লগা যেতিয়া জুবিনদাৰ মন যায় গানটোৰ শ্বুটিং হৈছিলে AECৰ কেম্পাছত তাত এটা সৰু ক্লিপ দেখাইছিলে দীপৰ বিলৰ পাৰৰ ভিউ সেই ভিউটো দেখি AECৰ প্ৰেমত পৰিছিলোঁ দীপৰ বিলৰ প্ৰেমত পৰিছিলোঁ কিন্তু আজি দুখ লগা কথাটো সঁচাকৈ দুখ লগা যিহেতু দীপৰ বিলত যদি যাওঁ দীপৰ বিলৰ সৌন্দৰ্য একেবাৰে বিলুপ্তিৰ পথত দীপৰ বিলৰ ভিতৰত কিছুমান ঘৰ বনাইছে অস্থায়ী ঘৰ সেয়া বেদখলেই হয় বা নহয় এইটো আমি স্পষ্টকৈ নাজানো কিন্তু সেয়া যিখিনি অনুসন্ধান কৰিব লাগিছিলে সেইসকলে জানে কিন্তু এনেদৰে যদি গৈ থাকে আজি যেতিয়া জুইপুৰি হাত পালেহি বুলি যিসকলে কৈছে ধৰক মোৰ বেদাংগ বন্ধুৱে আমি AECত থাকি পেলাই দীপৰ বিলৰ যিটো এটা অংশ দীপৰ বিলৰ অস্তিত্বৰ কথা যদি ক'বলৈ যাওঁ সেই দীপৰ বিলৰ অস্তিত্ব আজি শেষ হ'বলৈ গৈ আছে গতিকে আমি যিটো যুৱ প্ৰজন্মই যদি একলগ হয় তাৰ ৰখাব কোনেও নোৱাৰে গতিকে সেই প্ৰত্যেকজন মানুহে নিজৰ দীপৰ বিলখনক
ভাল পাব লাগিব আৰু সেই নিজৰ ভাল পোৱা দীপৰ বিলখনক কেতিয়াও জাবৰ পেলাবলৈ নাযায়। গতিকে সেই কথাখিনি প্ৰত্যেকজন সাধাৰণ ব্যক্তিৰ পৰা আৰম্ভ কৰি চৰকাৰ পৰ্যন্তলৈকে যেতিয়া চৰকাৰে যদি অনুসন্ধান কৰে তাৰ ওপৰত যদি আইনী প্ৰণয়ন কৰে, আইন প্ৰণয়ন ধৰক যদি আজি কাজিৰঙাৰ যিদৰে আইন প্ৰণয়ন কৰি কাজিৰঙাখন সুৰক্ষাৰ ক্ষেত্ৰত দিছে, যে সেই একেদৰে সুৰক্ষা যদি দীপৰ বিলৰ ক্ষেত্ৰত দিয়ে, গতিকে সেই দীপৰ বিলৰ সৌন্দৰ্য কেতিয়াও হ্ৰাস নাপায়। আৰু গতিকে এই মমেণ্টত এই জুইপুৰি হাত পোৱাৰ সময়ত আমি একগোট হ'ব লাগিব আৰু দীপৰ বিলক ৰক্ষা কৰিব লাগিব। এয়াই আমাৰ শেষ বাৰ্তা। গতিকে এই বাৰ্তা প্ৰত্যেকজন ব্যক্তিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন মানুহৰ ওচৰত। ধন্যবাদ জনাইছোঁ। মই দিল্লী ইউনিভাৰ্চিটিৰ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ। কথাষাৰ হৈছে বা চাব দেই, অসমীয়াত কথা এষাৰ আছে যে আঁঠুৱা চাই ঠেং মেলিব লাগে বুলি। আমি এতিয়া আঁঠুৱা চাই ঠেং মেলিব হ'ল নেকি? বিকজ এজ মাছ এজ উই উড লাইক টু টক এবাউট যোনটো গ্ৰেটা থানবাৰ্গে কৈছিলে ব্লা 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 বুলি, আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা যিমান ক'ব বিচাৰোঁ, আমি যেতিয়া মানুহ একেলগ হৈ পেলাই কথা ক'ব বিচাৰোঁ, তেতিয়া এটা কথা আমি মনত ৰাখিব লাগিব যে এতিয়া যোনবিলাক মানুহে চকীত বহি আছে, যোনে ডিচিজন মেক কৰি আছে, দে উইল নট চি দ্য ফিউচাৰ। আমি দেখিম সেইটো ফিউচাৰ। আৰু এটা কথা আছে কি, আমি যিমানেই ক'ব বিচাৰোঁ, স্পীচৰ মাজত লুকাব বিচাৰোঁ, ফকৰা যোজনাৰ পিছত লুকাব বিচাৰোঁ, দ্য ট্ৰুথ উইল অলৱেজ ট্ৰাইম্ফ এণ্ড দ্য ট্ৰুথ ৰিমেইনছ যে আমি আঁঠুৱা চাই ঠেং মেলিব হ'ল। এটা মাইমৰ জৰিয়তে ইতিমধ্যে তেওঁ সকলোখিনি দেখুৱালে আচলতে কিদৰে আমি দীপৰ বিল বুলি নহয় সমগ্ৰ পৰিৱেশৰ আচলতে কিহৰ ফালে আমি গতি কৰি আছোঁ। এতিয়া মই তেওঁৰ মুখেৰে জানো আচলতে, কাৰণ মাইমত আমি সকলোখিনি দেখিলোঁ, এবাৰ তেওঁৰ মুখেৰে শুনো। হয়, যিহেতু আমি আজি যিটো কাৰণত একলগ হৈছোঁ, সেই কাৰণটো কিয় আৰু কেনেকৈ কি হৈ আছে গোটেইখিনি মুখাভিনয়ৰ জৰিয়তে অকণমান আগতে মই দেখুৱালোৱে কি ধৰণে হৈছে। মানে মোৰ ঘৰ দীপৰ বিলৰ একদম কাষতে। আমি যেতিয়া সন্ধিয়া গাৰ্লফ্ৰেণ্ডক ফুৰাবলৈ লৈ পেলাই তাত বহোগৈ বা নিজৰ ল'ৰা ছোৱালীক নিজৰ অভিভাৱকে তাত বহেগৈ দীপৰ বিলৰ পাৰত, তো তাত কি কৰে, চিপছটো খালে তাত পেলাই দিলে, নাৰিকলৰ হেৰিটো খালে, আইচক্ৰীম খালে, প্লাষ্টিকৰ পেকেটটো পেলাই দিলে। সেইটো কি তেওঁলোকৰ দায়িত্ব নহয় নেকি? তেওঁলোকে গাড়ীত পেলাওঁতে দীপৰ বিলখন ডাষ্টবিন নহয়। ইফালে চৰকাৰৰ পৰা কৰিব, ইফালে তেনেকৈ সেই সমস্যাবিলাক লৈ পেলাই কৰিছিলোঁ। প্ৰথম বহু বছৰৰ পৰা কৰি থকা গৈছে। মই তাতেও মুখাভিনয় তাতেও কৰিছিলোঁ দীপৰ বিলৰ পাৰতে, কাৰণ সমস্যাবোৰ সদায় ষ্টেজত কৰিলে নহয়, কেতিয়াবা ইয়াতেও নামিব লাগিব, ৰাজপথত নামিব লাগিব। কেতিয়াবা তেনেধৰণে দীপৰ বিলতো নামিছিলোঁ আৰু নমাৰ পিছতে তেনেধৰণে আৰু ভালকৈ গম পালোঁ কথাবিলাক। তাৰপিছতে প্ৰমোদ দা আছে, প্ৰমোদ দাৰ পৰা বহু কথা গম পালোঁ। তো তেনেধৰণে চেষ্টা কৰিছোঁ সজাগ কৰিবলৈ, কাৰণ সজাগ কৰাৰ অবিহনে আমাৰ অন্য ৰাস্তা নাই। যিহেতু সজাগ কৰিব পাৰিম আৰু নিজে হয়তো পেকেটটো আমি নেপেলাব পাৰিম, কিন্তু বাকীখিনি কাম চৰকাৰৰ হ'ব আৰু বাকীখিনি কাম গোটেই সমাজখনৰ হ'ব। গতিকে সকলোলৈ আহ্বান, আগবাঢ়ি আহক, অকণমান কথাখিনি গুৰুত্ব দিলেই ভাল পৰিৱেশ আহিব। মই অলপ ক্লাইমেট চেঞ্জৰ কথাকে কওঁ। মুঠতে আজিৰ যোনটো অনুষ্ঠান আছিলে গ্ল'বেল ক্লাইমেট ষ্ট্ৰাইক, প্ৰথমতে তো আমি অলপ পলম কৰিলোঁ বস্তুখিনি, মানে গোটেই দেশ যেতিয়া কৰিলে বা বিশ্বই যেতিয়া কৰিলে অলপ পলমকৈ কৰিলোঁ। যদিও আমাৰ মেইন উদ্দেশ্য হ'ল যে আমি আমাৰ মেছেজটো যাই পাব লাগে মানুহৰ ওচৰত আৰু গভৰ্ণমেণ্টৰ ওচৰত। ক্লাইমেট চেঞ্জ এতিয়া পুৰণি কথা হৈ থকা নাই। এতিয়া আমি সকলোৱে কিতাপে, নিউজতে, ছ'চিয়েল মিডিয়াতে আমি গম পাওঁ ক্লাইমেট চেঞ্জ কি বস্তু। এটা হেৰি থাকে, গ্ল'বেল টেম্পাৰেচাৰ থাকে, এটা কিছুমান মেথডলজিত এটা ডিফাৰেঞ্চটো কোৱা হয়। বৰ্তমান কেইবছৰমান আগতে আমাৰ টাৰ্গেটটো আছিলে 1.5 ডিগ্ৰী চেলচিয়াছৰ পিছ হ'ব নালাগে, বাট এতিয়া আমাৰ টাৰ্গেটটো পিছুৱাই কেনে 2 ডিগ্ৰী চেলচিয়াছ কৰি আছোঁ। মানে এনেকুৱা এটা এনভাইৰনমেণ্ট বা চেঞ্জ আহি আছে বা লাহে লাহে হৈ আছে, আমি গমো পাই আছোঁ, যোনটো আমাৰ হঠাৎকৈ এডজাষ্ট হ'ব নোৱাৰিম। তেতিয়া আমাৰ যদি কোনোবা এতিয়া বহুতে ক'ব পাৰে যে দ্য ফিটেষ্ট উইল ছাৰ্ভাইভ, বাট দ্য থিং ইজ ডেট আমাৰ এতিয়া বৰ্তমান ক্লাছিজম এইবোৰৰ কথা কোনে ক'ব? মানে যোনে ধনী, যোনে AC ৰুমত আছে, যোনে আৰামছে ফ্লাইট চেঞ্জ কৰি বেলেগ জেগাত যাব পাৰে, বানপানীৰ সন্মুখীন হ'ব নোৱাৰে, বাৰিষাৰ সন্মুখীন হ'ব নোৱাৰে, যোনে খেতি কৰি নাখায় তেওঁলোকে বাচি যাব, আৰু যোনে খেতি কৰি খায়, মাটিৰ লগত জড়িত, তেওঁলোকে মাটিৰ কাম কৰি আছে, নিজৰ গাঁৱৰ কাৰণে কাম কৰি আছে, বা আমি কাকো আমি পিছফালে এৰি থৈ যাব নোৱাৰোঁ। এইটো এটা মানৱতাৰ যুঁজ। আমি সকলোৱে একেলগে আহিব লাগিব। ইয়াতে কোনো ক্লাছিজিম নাথাকিব, ইয়াতে কোনো কাষ্টিজিম নাথাকিব। মানুহ একগোট হ'লে আমাৰ একদম গ্ৰাছৰুট লেভেলৰ কথা ক'লে আমি তেনেহ'লে আমাৰ গভৰ্ণমেণ্ট লেভেলত বা পলিচি লেভেলতো
চেঞ্জটো কৰিব পাৰিম। আৰু আজি উদ্দেশ্যলৈ আজি আচলতে কভাৰ ষ্টৰী কৰিছিলোঁ এইসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ সৈতে আৰু সেই উদ্দেশ্য আমাৰ সাৰ্থক হ'ব যদিহে যিখিনি কথা তেওঁলোকে ক'লে বা যিখিনি মেছেজ আপোনালোকক দিব বিচাৰিছে সেয়া যদি আপুনি উপলব্ধি কৰিছে হৃদয়ংগম কৰিব পাৰিছে তেন্তে আশা কৰিম যে আমাৰ অনুষ্ঠান সাৰ্থক হ'ল। কাৰণ পুনৰ কওঁ আচলতে তেওঁলোকে কোৱাৰ দৰে এতিয়া জোৰপুৰি হাত পালেহি এইটো হাই টাইম। এতিয়া আমি সকলো সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। আপুনি নিজৰ কথা আনৰ কথা নহ'লেও নিজৰ কথা, নিজৰ ঘৰখনৰ কথা, সন্তানৰ কথা, তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবক আৰু এবাৰ আপুনি কল্পনা কৰক আচলতে কেনেকৈ এক ভৱিষ্যত আমি তেওঁলোকক দি থৈ যাব ওলাইছোঁ, কেনেকৈ এক পৰিৱেশৰ মাজলৈ তেওঁলোকক আচলতে আমি ঠেলি যাব বিচাৰিছোঁ। গতিকে এয়াই আচলতে সেই সময় তেওঁলোকে যিখিনি কথা ক'লে কভাৰ ষ্টৰীৰ জৰিয়তে মই আশা কৰিছোঁ আপোনালোকে হৃদয়ংগম কৰক আৰু প্ৰতিগৰাকী লোক আগবাঢ়ি আহক, তেওঁলোকৰ সহযাত্ৰী হওক, আমাৰ সহযাত্ৰী হওক আৰু তেতিয়াহে আমি আচলতে সাৰ্থক হ'ম। আৰু সেই আশাৰে আজিৰ কভাৰ ষ্টৰীৰ পৰা কেমেৰা পাৰ্চন বিপুলৰ সহযোগত মই ইভা মহন্তই বিদায় লৈছোঁ। নমস্কাৰ। আৰু শেষত দীপৰ বিলৰ সংৰক্ষণৰ কাৰণে ক্লাইমেট চেঞ্জৰ কাৰণে যি উদ্দেশ্যলৈ আমি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ সকলোৰে ফালৰ পৰা শেষত যি মেছেজ আমি দিব বিচাৰিছোঁ কি ক'বা? দীপৰ বিল ৰক্ষা কৰক, আমাৰ ভৱিষ্যত ৰক্ষা কৰক। দীপৰ বিল সংৰক্ষণ কৰক, আমাৰ ভৱিষ্যত ৰক্ষা কৰক। দীপৰ বিল সংৰক্ষণ কৰক, আমাৰ ভৱিষ্যত ৰক্ষা কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।